নমস্কাৰ স্বাগতম জনাইছো দ্য প্ৰাইমছৰ মাজলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা বিশেষ এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আজি আমি আলোচনা কৰিম যেহেতু এতিয়া কংগ্ৰেছত খহনীয়া হৈছে আৰু সুস্মিতা দেৱে ইতিমধ্যে টিএমসি অৰ্থাৎ তৃণমূল কংগ্ৰেছত যোগদান কৰিছে কাইলৈ আনুষ্ঠানিকভাৱে তেওঁ সংবাদমেল সম্বোধন কৰিব সংবাদ মাধ্যমৰ আগত কথাখিনি সদৰি কৰিব কিন্তু এই সামগ্ৰিক যিখিনি প্ৰক্ৰিয়া কেৱল সুস্মিতা দেৱ বুলি নহয় তেওঁ মাত্ৰ এটা উদাহৰণহে ইয়াৰ আগত বা ইয়াৰ পাছতো বহুখিনি ঘটনা পৰিঘটনা হ'বলৈ যেন বাকী আছে তাৰ ইংগিত আমি পাইছোঁ ৰাজ্যৰ ৰাজনীতি বা দেশৰ ৰাজনীতিৰ বাবে এক পৰিৱৰ্তনৰ ইংগিত নেকি সেইখিনি আমি আলোচনা কৰিম কিন্তু প্ৰথমে এটা প্ৰতিবেদন আগবঢ়াই ল'ব বিচাৰিছোঁ সুস্মিতা দেৱে পদত্যাগ কৰাৰ পাছতেই হতাশ হৈ পৰিছে এতিয়া কংগ্ৰেছ শিবিৰ কংগ্ৰেছ এৰি সুস্মিতাই তৃণমূলত যোগ দিয়াৰ পিছতো এই পৰ্যন্ত নীৰৱ সোনিয়া গান্ধী আনফালে ৰাজ্যিক কংগ্ৰেছ নেতৃত্বৰ মুখত শুনা গৈছে নৰম সুৰ আগবঢ়াইছোঁ এই প্ৰতিবেদন সুস্মিতাৰ পদত্যাগ কংগ্ৰেছত মুখ্যম আঘাত নীৰৱ সোনিয়া নিৰ্বিকাৰ ৰাহুল সৰব কপিল চিবালৰ দৰে জ্যেষ্ঠ কংগ্ৰেছ নেতা দেওবাৰে নিশা 9 বজাত পদত্যাগ পত্ৰ প্ৰেৰণ কৰা সুস্মিতা দেৱে সোমবাৰে যোগদান কৰিলে তৃণমূল কংগ্ৰেছত নবান্নত সুস্মিতাই বংগকন্যাৰ শৰণ লোৱাৰ ক্ষণত হতাশাই আগুৰি ধৰিছে অসম কংগ্ৰেছক অজন্তা নেওগ আৰু ৰূপজ্যোতি কুৰ্মীৰ পিছত সুস্মিতা দেৱৰ পদত্যাগত মৰ্মাহত ৰিপুণ বৰা মই কেতিয়াও ভাবিব পৰা নাছিলোঁ যে সুস্মিতা দেৱে কংগ্ৰেছ ত্যাগ কৰিব কাৰণ তেওঁ কংগ্ৰেছত যথেষ্টখিনি তেওঁক কংগ্ৰেছে সন্মান দিছে স্বীকৃতি দিছে আৰু আমি বহু বছৰ একেলগে কাম কৰিছিলোঁ তেওঁৰ দেউতাক এগৰাকী গোটেই ভাৰতবৰ্ষৰ এগৰাকী ভেটাৰান কংগ্ৰেছ লিডাৰ আছিলে সৰু বতাহতেই সুস্মিতা উৰি যোৱা বুলি মন্তব্য এপিচিচিৰ সভাপতি ভূপেন বৰা কিন্তু মই তাত মোৰ ককাই ভাই ভাই ভনীটো আৰু আছে আমি তেওঁলোকক 1 নম্বৰ চকীখন দিব পৰা নাছিলোঁ সুস্মিতাক দি থৈছিলোঁ 1 নম্বৰ চকীত বহিবৰ কাৰণে কম্পিটিশ্যন ইতিমধ্যে আছিল কম্পিটিশ্যন ইতিমধ্যে আছে আমি তেওঁলোকৰ মাজৰ পৰা যিজন যোগ্য তেওঁ আগুৱাই আনিম আৰু পাৰিম আনিম আৰু মই ভাবিছোঁ 15 দিনত প্ৰমাণ কৰি দিম টুইটযোগে নেতৃত্বক উদ্দেশ্যি ক্ষোভ প্ৰকাশ বিদ্ৰোহী কংগ্ৰেছী নেতা কপিল চিবালৰ ভূপেন বৰাৰ নেতৃত্বত সোনিয়া গান্ধীক সাক্ষাৎ কৰাৰ এদিন পিছতেই সুস্মিতাই পদত্যাগ কৰা কাৰ্যই হতবাক কৰিছে কংগ্ৰেছ শিবিৰক বাকৰুদ্ধ হৈ পৰিছে বৰাকৰ প্ৰতিজন কংগ্ৰেছ নেতা আমাৰ পাৰ্টিৰ কংগ্ৰেছৰ কাৰণে কঠিন আফটাৰ অল তেওঁ এটা কংগ্ৰেছৰ হেৰি আছিলে ফেমিলি বেকগ্ৰাউণ্ডো পুৰণীয়া কংগ্ৰেছী ফেমিলিৰ ছোৱালী তেওঁ কংগ্ৰেছ এৰি বংগকন্যাৰ সংগ লোৱা সুস্মিতাৰ প্ৰতি সুৰ নৰম বহুকেইগৰাকী কংগ্ৰেছ নেতাৰ মই তেখেতে কংগ্ৰেছত থকা হ'লে মই সুখী হ'লোঁ হয় তেওঁৰ লগত মই একেলগে বিধায়ক নিৰ্বাচিত হৈছিলোঁ প্ৰথমবাৰলৈ 2011 চনত আৰু তেতিয়াৰ পৰা তেওঁক পাই আছিলোঁ তাৰ পূৰ্বেও মই ঘৰুৱাভাৱে জানো তেওঁৰ পিতৃ প্ৰয়াত সন্তোষ মনদেৱ যাক ৰাণাদা বুলি সকলোৱে কয় ৰাণাদাৰ লগত আমাৰ যথেষ্ট ঘনিষ্ঠ আছিলোঁ আৰু তেখেতেও নিজৰ মানে মেৰিটত নিখিল ভাৰত মহিলা কংগ্ৰেছৰ সভানেত্ৰী পদবীও পাইছিল দেৱব্ৰত শইকীয়াৰ বিপৰীতে সুস্মিতাৰ পদত্যাগে দলৰ কোনো ক্ষতি নকৰে বুলি দাম্ভিক মন্তব্য ৱাজেদ আলী চৌধুৰীৰ এইবাৰ প্ৰথম নহয় এইবাৰ ইমান দুৰ্দিন নহয় এটা সময়ত আলফাই ৱাৰ্ণিং দিছিল যে কংগ্ৰেছীবিলাকে কংগ্ৰেছ ত্যাগ কৰিব লাগে সেই সময়তো আমাৰ বহুতেই কংগ্ৰেছ ত্যাগ কৰা নাছিল কংগ্ৰেছ হতাশ হোৱাৰ সময়ত উৎফুল্লিত ৰাজ্যিক বিজেপি ৰাহুল গান্ধীৰ অপৰিপক্ক নেতৃত্বৰ বাবে সুস্মিতাৰ দৰে নেত্ৰীয়ে কংগ্ৰেছ এৰা বুলি কটাক্ষ মন্ত্ৰী ৰঞ্জিত দাসৰ চাওক আচলতে কংগ্ৰেছৰ যিসকল কৰ্মী আছে বা কাৰ্যকৰ্তা আছে তেওঁলোকে আচলতে এটা কথা লৈ পেলাই বিশেষকৈ হতাশাত ভুগিছে আৰু সেইটো হৈছে বিশেষকৈ ৰাহুল গান্ধীক লৈ অসমত কংগ্ৰেছ নিশ্চিহ্ন হোৱাৰ দিশে আগবঢ়াৰ সময়তেই মমতাৰ উপস্থিতিত তৃণমূল কংগ্ৰেছত যোগ দি খেলা হবে শ্লোগান আওৰালে সুস্মিতা দেৱে নতুন ইনিংছ মুকলি কৰা সুস্মিতাই ক'ত খেলে সেয়া নিশ্চিত হ'ব 2 এদিনৰ ভিতৰতে নিউজ ডেস্ক নিউজ 18 অসম নৰ্থ ইষ্ট আৰু আমাৰ জ্যেষ্ঠ সাংবাদিক নেটৱৰ্ক 18ৰ শংকৰ আনন্দ তেওঁ ইতিমধ্যে সুস্মিতা দেৱৰ সৈতে এক আছুতীয়া সাক্ষাৎকাৰত মিলিত হৈছিল কিছু কম সময়ৰ ভিতৰতে তেওঁ বহুখিনি কথা পাতিবলৈ চেষ্টা কৰিছিল সুস্মিতা দেৱে কি ক'লে সেই সাক্ষাৎকাৰত আগবঢ়াইছোঁ এই ৰিপৰ্ট एक मिनट मैम इस वक्त में सुस्मिता जी हमारे साथ में हैं मैम क्या अब बंगाल के बाद अब असम में खेला होगा देखिए कल प्रेस मीट के बाद हम आपसे विस्तारित रूप से बात करेंगे
जो भी आपके सवाल है उसका जवाब हम एकदम स्पष्ट रूप से देंगे. जस्ट वेट टिल टुमारो. ठीक है, थैंक यू. एक सवाल और मैं जानना चाहूँगा कि जिस तरह से क्या कांग्रेस के मसले पे किस तरह से क्या हुआ जिसके चलते, देखिए ये सब चीज़ें इज ऑल नॉट रेलिवेंट एट दिस स्टेज. कल आप लोग ज़रूर आइएगा AITC के ऑफिस में 1 बजे साउथ एवेन्यू में है. ठीक है, बहुत बहुत शुक्रिया. थैंक यू. अगर बात करते हैं जिस तरह से सुष्मिता जी बता रही थी, तो सुष्मिता जी इन्होंने साफ तौर पे बताया कि जिस तरह से आज उन्होंने TMC ज्वाइन किया है, तो अब TMC में क्यों उन्होंने ज्वाइन किया, क्यों उन्होंने कांग्रेस छोड़ा है, इन तमाम मसलों पर ये कल जवाब देंगी. कल एक महत्वपूर्ण एक प्रेस वार्ता करने वाली हैं, उस प्रेस वार्ता में इन तमाम मसलों पर जवाब देंगी. আৰু এয়া আছিল আমাৰ নেটৱৰ্ক 18ৰ জ্যেষ্ঠ সাংবাদিক শংকৰ আনন্দ. এক্সক্লুচিভলি তেওঁ সুস্মিতা দেৱৰ এইখিনি ভাষ্য সংগ্ৰহ কৰিছে. তেওঁক ধন্যবাদ জনাইছোঁ. মই এবাৰ ষ্টুডিঅ'লৈ আহিব বিচাৰিছোঁ আলোচনাৰ বাবে এই সমগ্ৰ বিষয়ৰ ওপৰত. কেৱল সুস্মিতা দেৱী নহয়, সামগ্ৰিকভাৱে ৰাজনৈতিক দৃশ্যপট সলনি হ'বলৈ গৈ আছে নেকি, সেই সন্দৰ্ভত ৰাজনৈতিক বিশ্লেষকসকল বা ৰাজনৈতিক দলৰ নেতাসকলে কি কি কয় চিনাকি কৰি দিব বিচাৰিছোঁ. কংগ্ৰেছ দলৰ তৰফৰ পৰা ৰাতুল কলিতা ডাঙৰীয়া আছে, স্বাগতম জনাইছোঁ. ৰাইজৰ দলৰ জ্যেষ্ঠ নেতা কমল কুমাৰ মেধি ডাঙৰীয়া আছে, স্বাগতম জনাইছোঁ. আৰু ৰাজনৈতিক বিশ্লেষক শ্যামকানু মহন্ত ডাঙৰীয়া আছে, স্বাগতম জনাইছোঁ. আমাৰ এছ'চিয়েট এডিটৰ পাৰ্থজ্যোতি বৰা লাইভত আছে, তেওঁকো স্বাগতম জনাইছোঁ. মই শ্যামকানু মহন্ত ডাঙৰীয়াৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ. বহুকেইটা দিশত কিন্তু ইংগিত আমি পাইছোঁ. ইয়াৰ আগতো আমি তেনেধৰণৰ কিছু দৃশ্যপট সলনি হোৱা দেখিছিলোঁ, ইয়াৰ পাছতো হ'ব পাৰে. একাংশই কৈ আছে যে প্ৰদ্যুৎ বৰদলৈও যাব পাৰে. আপুনি বাৰু এই সামগ্ৰিক যিখিনি ঘটনা পৰিঘটনা হৈ আছে তাক কেনেধৰণে লৈছে, কি ভাবে লৈছে? এটাৰ পিছত আনটো মুখ্যম আঘাত কংগ্ৰেছে পাইছে. মই ভাবোঁ যে ৰূপজ্যোতি কৰ্মী যোৱাটো কংগ্ৰেছৰ কাৰণে এটা ডাঙৰ আঘাত. কাৰণ কংগ্ৰেছ জিকিছিলে সংখ্যালঘুসকলৰ আৰু আমাৰ চাহ জনগোষ্ঠীসকলৰ ব্যাপক সমৰ্থনত বহুদিন ধৰি. ৰূপজ্যোতি কৰ্মী যোৱাটো এটা ডাঙৰ মোৰ দৃষ্টিত খুব ডাঙৰ ঝটকা আছিলে. সুশান্ত বৰগোহাঁই এজন অতিশয় জনপ্ৰিয় ডেকা ল'ৰা, যিজনে উজনি অসমত খুব ভালকৈ খোপনি পুতিছিল, আৰু সুশান্ত বৰগোহাঁইক যাবলৈ দিয়া হ'ল কাৰণ তেওঁৰ লগত বহু পলিটিক্স হৈছে বুলি কয়. আৰু সুশান্ত বৰগোহাঁই যোৱাটো এটা ডাঙৰ ডিজাষ্টাৰ. দুজন মানে মেইন সেনাপতি দুজন কংগ্ৰেছে লুজ কৰিলে. বৰাকত আটাইতকৈ শক্তিশালী কংগ্ৰেছে ফেচ আমাৰ সুস্মিতা দেৱ আজি যোৱাটো, সেইটো এটা তৃতীয়টো মুখ্যম আঘাত বুলি ভাবোঁ. ডেকা মানুহ গোটেইকেইজন যিকেইজন গৈছে ভৱিষ্যতৰ নেতা, কোনোবা বৃদ্ধসকল যোৱা নাই যিসকলৰ মাৰ্কেট ভেলু নাইকিয়া হৈছে. এইসকল নেতাৰ বজাৰত মানে ইলেকশ্যনৰ বজাৰত, ৰাজনীতিৰ বজাৰত যথেষ্ট মূল্য থকা, সন্মান থকা বা শক্তিশালী নেতৃত্ব থকা এইকেইজন ব্যক্তি যোৱাটো কংগ্ৰেছৰ কাৰণে ডাঙৰ মুখ্যম আঘাত. প্ৰথমটো মোৰ এছেছমেণ্ট ইয়াত এইটোৱে কয় যে কংগ্ৰেছে নিজৰ ঘৰখন ৰাখিব পৰা নাই. দিল্লীত যিটো খেলি মেলি যিটো বাতাবৰণ তাৰ ফলাফল ইয়াত হৈছে. অসমতো বহুতে বিভক্ত নেতৃত্বৰ কাৰণে এইখিনি হ'বলৈ গৈ আছে. এই তেতিয়াৰ পৰা তৰুণ গগৈ লাষ্টৰ টাৰ্মটোত যেতিয়া হিমন্ত বিশ্ব শৰ্মাই বিসম্বাদ আৰম্ভ কৰিলে তাৰ পৰা এইখিনি আৰম্ভ হ'ল, আৰু আজি এনেকুৱা অৱস্থাত কংগ্ৰেছ যথেষ্ট দুৰ্বল অৱস্থাত পাইছে. সেইটো এটা ছাইড. কিন্তু মোৰ দৃষ্টিত তেখেত সুস্মিতা দেৱ বিজেপিত জইন কৰা হ'লে নিউজটো নহ'লহেঁতেন, হয়তো আজি মই টিভিত নাহিলোহেঁতেন. মই মনত পৰিব মই এই কথাই কৈছিলোঁ. কিন্তু মোৰ কাৰণে সুস্মিতা দেৱ যেতিয়া তৃণমূল কংগ্ৰেছত জইন কৰিছে সেইটো এটা খবৰ. এইটো হৈছে এটা ব্ৰেকিং নিউজ. কাৰণ সুস্মিতা দেৱে বিজেপি নহয় তৃণমূল কংগ্ৰেছত কিয় গৈছে. যোৱা কেইদিনমান ধৰি তৃণমূল কংগ্ৰেছৰ মমতা বেনাৰ্জীৰ যিটো ৰাষ্ট্ৰীয় যিটো তেখেতৰ এম্বিশ্যন, যিটো সপোন, সেই সপোনটো লাহে লাহে উদ্ভাসিত হৈছে. এইবাৰ যেতিয়া তৃণমূল কংগ্ৰেছে এটা লেণ্ডশ্লাইড ভিক্টৰী যিটো জিকিলে বেংগলত, সেইটোৱে মমতা বেনাৰ্জীৰ ভাৱমূৰ্তি সমগ্ৰ দেশতে অবিজেপিৰ দলসমূহৰ মাজত আৰু মানুহৰ মাজত এটা ভাৱমূৰ্তি তেখেতৰ সৃষ্টি হৈছে. মমতা বেনাৰ্জীৰ ইমেজটো আমি কিছুমানে ভাল নাপাওঁ, তেওঁ ডেভেলপমেণ্ট ইণ্ডাষ্ট্ৰী নহয় বুলি কিছুমান বহু লোকে বেয়া পায়. কিন্তু বেংগলৰ ৰাইজে তেওঁক লেণ্ডশ্লাইড এটা মেণ্ডেট দিছে, আৰু বেংগলৰ ৰাইজে মেণ্ডেট বিজেপি ইমান এগ্ৰেছিভ, বিজেপিৰ ইমানখিনি টকা পইচা, ইমানখিনি নেতৃত্ব যোৱাৰ পাছতো যে মমতা জিকাৰ পাছত তেখেতৰ এটা এম্বিশ্যনটো শ্বৰ কৰিলে. আৰু তাৰ লগত আছিলে প্ৰশান্ত কিশোৰ ভাৰতৰ ৰাজনীতিৰ আটাইতকৈ চাণক্য বুলি ক'লে তেওঁকে মই বুজোঁ, যি লুজিং বেটলো জিকিব পাৰে. YSR কংগ্ৰেছক জিকালে, অৰবিন্দ কেজৰিৱালক জিকালে, আৰু মমতাক যিটো জিকালে, অমৰিন্দৰ সিঙক জিকালে. মই যিটো গম পাইছোঁ যে মমতা বেনাৰ্জীটো ৰাষ্ট্ৰীয় এম্বিশ্যনৰ কাৰণে আটাইতকৈ দৰকাৰ যে তেওঁ অকল বেংগলৰ 40টা ছিটৰ ওপৰত ডিপেণ্ড কৰিব নোৱাৰে. তেওঁৰ কাৰণে তেওঁ বেংগলৰ বাহিৰত যাব লাগিব, আৰু সেইকাৰণে মোৰ দৃষ্টিত উত্তৰ পূবত তেওঁ খুব চকু দিছে, য'ত বেংগলী
পপুলেশ্যন বেছি আছে তো ত্ৰিপুৰাত মোৰ যিটো তথ্য মতে অহাটো নিৰ্বাচনত তৃণমূল কংগ্ৰেছে খুব শক্তিশালী ৰূপত অৱতীৰ্ণ হ'ব ত্ৰিপুৰাত অসমত তেওঁ কি কৰিছে অসমত এপিনে এই কাৰণ জানে যে অসমত নিৰ্বাচন খেলিবলৈ হ'লে বৰাক ভেলী ডাঙৰ ভূমিকা আছে সেইকাৰণে সুস্মিতাক লৈ পেলাই বৰাক ভেলী আকৰ্ষণ কৰাৰ চেষ্টা কৰিছে মই জনাত উজনি অসমৰ কেইবাজনো নেতাক তেওঁ ইতিমধ্যে আহ্বান জনাইছে ডেফিনেটলি অখিল গগৈক ডাইৰেক্ট চামিল হোৱাৰ কথা কোৱা হৈছে এটা ডাঙৰ খেলা হবে ডাঙৰ খেলা তৃণমূল কংগ্ৰেছে অসমৰ কংগ্ৰেছৰ স্পেচটো কংগ্ৰেছৰ যিকেইজন ডিছগ্ৰাণ্টেল এলিমেণ্ট আছে যিসকল ক্ষোভত থকা কংগ্ৰেছৰ নেতা এই গোটেইকেইজনকে তেওঁলোকে আকৰ্ষণ কৰিব চেষ্টা কৰিব আৰু মই যিটো তথ্য মতে অসমৰ কেইজনমান জনপ্ৰিয় ব্যক্তি যিনো কোনো দলত নাই তেনেকুৱা ব্যক্তিকো তৃণমূল কংগ্ৰেছে এপ্ৰ'চ কৰিব জনপ্ৰিয় ব্যক্তি যি সমাজত গুৰুত্ব আছে বা নিউট্ৰেলিটি আছে তেওঁলোকক আকৰ্ষণ কৰাৰ চেষ্টা কৰিব তেওঁলোকে কংগ্ৰেছৰ এটা অল্টাৰনেটিভ ফ'ৰ্চ হিচাপে আনিব চেষ্টা কৰিছে য'ত সেইকাৰণে সুস্মিতা দেৱে সেইকাৰণে অখিল গগৈৰ ওপৰত ইমান ইনভেষ্টমেণ্ট কৰিছে আৰু কেইবাজনো লোকক তেওঁলোকে এপ্ৰ'চ কৰিছে যদি তৃণমূল কংগ্ৰেছ শক্তিশালী হয় নিশ্চয়কৈ খেলা হ'ব অসমত ভৱিষ্যত 10 মমতা বেনাৰ্জীৰ ভাষাতে বা মমতা বেনাৰ্জীৰ কথাতে খেলা হবে যিটো তেওঁ এইবাৰ নিৰ্বাচনৰ সময়ত প্ৰয়োগ কৰিছিল আৰু সেই খেলা হবে দিৱস তেওঁলোকে আয়োজন কৰিবলৈ গৈ আছে সেই খেলা হ'বকে আগন্তুক দিনত তেওঁলোকে বিশেষভাৱে এক মানে বিন্দু হিচাপে লৈ লৈছে আৰু কমল কুমাৰ মিঠি ডাঙৰীয়া আপোনালোকৰ নেতা বা আপোনালোকেও অখিল গগৈ ডাঙৰীয়া সহ ৰাইজৰ দলেও এই ক্ষেত্ৰত স্পষ্টভাৱে কৈছে যে আমি বিচাৰোঁ বিজেপিক ৰোধিবলৈ আৰু মমতা বেনাৰ্জীয়ে পাৰিব সেই কথা অখিল গগৈৰ মুখতে শুনা গৈছিল মানে এই সামগ্ৰিকভাৱে যিখিনি মানে হ'বলৈ গৈ আছে দৃশ্যপট সলনি হ'বগৈ নেকি বাৰু শ্যামকানু মহন্ত ডাঙৰীয়া যিখিনি কথা কৈ আছে যে গোটেই উত্তৰ পূৰ্বাঞ্চলে বিশেষকৈ অসমত তৃণমূল কংগ্ৰেছে যথেষ্ট গুৰুত্ব সহকাৰে লৈছে অসমৰ ৰাজনীতিক এই কথাটো সঁচা আৰু প্ৰশান্ত কিশোৰ তেখেতৰ যিজন মূল ষ্ট্ৰেটেজি যিজনে ৰণকৌশল তৈয়াৰ কৰা মানুহ আমি জনামতে তেওঁলোকে প্ৰশান্ত কিশোৰৰ গোটেই টিমটোৱে অসমত এটা বিস্তৰ অধ্যয়ন কৰিছে আৰু অধ্যয়ন কৰাৰ পিছত তেখেতৰ প্ৰতিবেদনৰ পিছত আচলতে আমাৰ ৰাজ্যৰ দলৰ সভাপতি অখিল গগৈক আলোচনাৰ বাবে মাতিছিলে এতিয়ালৈকে 3 লানি আলোচনা হৈ গ'ল আৰু যেহেতু আলোচনাটো এতিয়া সম্পূৰ্ণ হোৱা নাই গতিকে মই সকলোখিনি কথা ক'ব নোৱাৰোঁ কিন্তু ইতিমধ্যে যিখিনি কথা সংবাদ মাধ্যমত অখিল গগৈৰ মুখেৰে ওলাইছে সেইখিনি কথা মই আকৌ এবাৰ ক'ব পাৰোঁ যে প্ৰথম প্ৰস্তাৱটো আছিলে তেওঁলোকৰ অখিল গগৈ বা ৰাইজৰ দলটোক আচলতে তৃণমূল কংগ্ৰেছৰ লগত মাৰ্চ কৰা কথাটো তেওঁলোকে প্ৰস্তাৱ দিছিলে যিটো আমাৰ কাৰ্যনিৰ্বাহকে যিটো কথা নাকচ কৰিছে গতিকে তৃণমূল কংগ্ৰেছৰ লগত ৰাইজৰ দল মাৰ্চ হোৱাৰ কোনো প্ৰশ্ন নাই দ্বিতীয় প্ৰস্তাৱটো আছিলে যে অসমৰ গোটেই জাতি জনগোষ্ঠী সকলোকে সামৰি তাৰ লগত সৰ্বভাৰতীয় প্ৰেক্ষাপটত যিমান আঞ্চলিক শক্তি আছে এটা ইউনাইটেড ফ্ৰণ্ট গঠন কৰাৰ যিটো প্ৰচেষ্টা এই প্ৰচেষ্টাটোক শক্তিশালী কৰিবৰ কাৰণে আমি তাত গোটেই কথাবিলাকত এটা উত্তৰ পূৰ্বাঞ্চল বা অসমৰ ক্ষেত্ৰত আমি আগভাগ ল'ব লাগে এই কথাটোত আমাৰ এটা পৰ্যায়লৈকে আমাৰ আলোচনা বিলোচনা হৈছে আপোনালোকে 2024ত মমতা বেনাৰ্জীক প্ৰধানমন্ত্ৰী হিচাপে বিচাৰে সেইটো কথাও অখিল গগৈৰ মুখত শুনা গৈছে হয় গোটেই ইউনাইটেড ফ্ৰণ্টৰ গোটেই মিছনটোৰ মূল কথাটোৱে হ'ল মমতা বেনাৰ্জী প্ৰধানমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰা এতিয়া প্ৰধানমন্ত্ৰী শেষ মুহূৰ্তত কোন হ'ব সেই কথাটোতো আৰু আমি এটা নতুন ৰাজনৈতিক দল আমাৰ মাত্ৰ এজন MLA আছে আমিতো ইমান কথা কৈ দিয়াটো উচিত নহয় কিন্তু আমি গোটেই প্ৰচেষ্টাটোৰ এটা অংশ হ'বলৈ গৈ আছোঁ যদি সকলোবিলাক কথা চূড়ান্ত হয় তেতিয়াহ'লে আমি এটা অংশ হ'বলৈ গৈ আছোঁ গতিকে সেইটো আনুষ্ঠানিক ৰূপ পোৱাৰ পিছত আমি নিশ্চয় আৰু কথাবিলাক ক'ম কিন্তু এতিয়া মূল কথাটো হৈছে আজি আকস্মিকভাৱে সুস্মিতা দেৱে গোটেই প্ৰক্ৰিয়াটোত চামিল হৈছে এই বিষয়ে আমি একো নাজানিম কাৰণ আমি ইমানটো কথা নাজানিম আমি সংবাদ মাধ্যমতে গোটেই বিষয়বিলাক পাইছোঁ কিন্তু এটা কথা খাটাং যে প্ৰশান্ত কিশোৰৰ ৰণকৌশলৰ ভিত্তিত মমতা বেনাৰ্জীক সৰ্বভাৰতীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰাৰ কাৰণে নতুন এক ৰাজনীতি আৰম্ভ হৈছে আৰু আমাৰ ৰাইজৰ দলৰ আমাৰ নীতিগত যিটো সিদ্ধান্ত এলায়েন্সৰ ক্ষেত্ৰত সেইটো হ'ল যে গোটেই ভাৰতবৰ্ষৰ আঞ্চলিক শক্তিবিলাকৰ এটা ইউনাইটেড ফ্ৰণ্ট হ'ব লাগে আৰু বিজেপি বিৰোধী যিবিলাক ৰাষ্ট্ৰীয় শক্তি আছে ৰাষ্ট্ৰীয় দল আছে কংগ্ৰেছকে ধৰি বিজেপি বিৰোধী ৰাষ্ট্ৰীয় শক্তিসমূহৰ লগত যাতে আমাৰ কোনো সংঘাত নহয় তেনেকুৱা ধৰণে আমি 24ৰ যাতে নিৰ্বাচনটো খেলিব পাৰোঁ এই গোটেই কথাখিনিক লৈ আমি এটা সৰ্বভাৰতীয় প্ৰেক্ষাপটৰ যি প্ৰচেষ্টা এই প্ৰচেষ্টাত আমি ৰাইজৰ দলক এটা পৰ্যায়লৈকে এতিয়ালৈকে চামিল হৈছোঁ 3 লানি আলোচনা হ'ল 3 লানি আলোচনাৰ পিছত আৰু আলোচনা বাকী আছে আৰু কিছু কথাৰ মীমাংসা হ'বলৈ আছে কিছু কথাৰ মানে আমি একমত হ'বলৈ আছে সেইখিনি হোৱাৰ পিছত আমি মুকলিভাৱে হয়তো এই গোটেই প্ৰচেষ্টাটোৰ অংশ হ'ম আপোনালোকক আমি ক'ব পাৰিম ঠিক আছে মই ৰাতুল কলিতা ডাঙৰীয়া কাষলৈ আহিছোঁ
কংগ্ৰেছ দলৰ কথা আমি ক'লোঁ এতিয়া কমল কুমাৰ মেধি ডাঙৰীয়া এটা ক'লে গুৰুত্বপূৰ্ণ কথা ক'লে যে 2024 সকলো একেলগে তাত কংগ্ৰেছত থাকিব কিন্তু আপোনালোকৰ নেতা এতিয়া তৃণমূল কংগ্ৰেছত গৈছে সেই সমিল মিলটো বাৰু আপোনালোকৰ থাকিবনে আৰু এতিয়া সকলোৱে কৈ আছে কংগ্ৰেছ ধূলিসাৎ হ'বলৈ গৈ আছে কংগ্ৰেছ মহিমূৰ হৈ গৈছে কংগ্ৰেছৰ শক্তি একেবাৰে নাইকিয়া হৈ গৈছে কি কৰিব আপোনালোকে চাওক আপুনি যদি বিগত কেইটামান বছৰ চাই নহয় তেতিয়াহ'লে যিখিনি সময়ত ধৰক ৰাজনৈতিক দল এটাৰ আমি 2014ত হাৰিলোঁ তাৰপিছত 16ত অসমত হাৰিলোঁ লাহে লাহে মানে কি হৈছে যেতিয়া মানে দুৰ্বল ৰাজনৈতিক দলৰ ওপৰত মানে ধৰক বিজেপিৰ এটা মানে আক্ৰমণ কৰা এটা মানে ষ্টাইল এটা নতুন ষ্টাইল এটা আহি গৈছে যাৰ ফলত ধৰক বহু নেতাবিলাকক তেওঁলোকে হয়তো কিনি বা ভয় ভাবুকি দি তেওঁলোকৰ লগত লৈ গৈছে না কেৱল এতিয়া বিজেপি নহয় তৃণমূল কংগ্ৰেছো এতিয়া প্ৰত্যাহ্বান হৈ পৰিব আপোনালোকৰ হয় প্ৰত্যাহ্বান হৈ নপৰে কাৰণ এই ক্ষেত্ৰত আপোনালোকে হয়তো জানে যে তৃণমূল কংগ্ৰেছৰ সন্মানীয় নেত্ৰী মমতা বেনাৰ্জীৰ লগতো এনেকুৱা কংগ্ৰেছৰ নেতাৰ লগত আলোচনাত মিলিত হৈছে গতিকে সেই সম্পৰ্কত তেখেতসকলে আমাৰ দলৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষই কথা পাতিব বা ক'ব সেইখিনি কথা মই ক'বলৈ নাযাওঁ কিন্তু সুস্মিতা দেৱৰ কথাটো ক'ব গ'লে কেনেকুৱা কথা চাব সন্তোষ মোহন দেৱ এগৰাকী খুব বলিষ্ঠ নেতা আছিল কংগ্ৰেছৰ আৰু তেখেতে 7বাৰকৈ সাংসদ হৈছিলে কেন্দ্ৰীয় মন্ত্ৰী হৈছিল তাৰপিছত তেখেতৰ কন্যা হোৱা মানে সুবাদতে আজি সুস্মিতা দেৱে প্ৰথম এবাৰ সাংসদ হৈছিল আৰু তাৰপিছত নিখিল ভাৰত মহিলা কংগ্ৰেছৰ দৰে সভানেত্ৰী হৈছিল ইমান এটা মানে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা নেত্ৰী হিচাপে তেখেত পৰিগণিত হৈছিল তেখেতক কংগ্ৰেছ দলে ইমান সন্মান দিছে মান সন্মান দিছে স্বীকৃতি দিছে তেখেতক লৈ কংগ্ৰেছেও সপোন দেখিছিলে কিন্তু তেখেতে হঠাৎ তেখেতৰ হয়তো নিজৰ ৰাজনৈতিক মুনাফা আদায়ৰ বাবে তেখেতৰ নিজস্ব চিন্তাধাৰাৰে তেখেতে কংগ্ৰেছ দল ত্যাগ কৰিছে যোৱাকালিলৈকে তেখেতৰ আমাৰ সভাপতিৰ লগত কথা হৈছিল তেতিয়ালৈকে কিন্তু তেখেতে স্পষ্ট কৰা নাছিল গতিকে সেইটো তেখেতৰ সম্পূৰ্ণ মানে ব্যক্তিগত কথা বুলি আমি ধৰি লৈছোঁ আমি ক'বলৈ নাযাওঁ কিন্তু কথাটো হ'লে মাজতে যেতিয়া কয় মানে ধৰক ৰূপজ্যোতি কুৰ্মী বা সুশান্ত বৰগাই যাওঁতে আমাৰ লছ হৈছে ঠিকে আছে কিন্তু এটা কথা জানিব যিবিলাক মানুহে আদৰ্শগত কাৰণত যদি দল নকৰে তেখেতসকলৰ পৰা কিন্তু আপুনি একো আশা কৰিব নোৱাৰে বিগত ইলেকশ্যনত বিজেপিয়ে ইমানখিনি ধনবল বাহুবল মানে খটুৱাৰ পিছতো ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াক অকল ৰূপজ্যোতি কুৰ্মী হিচাপে ভোট দি জয় কৰা নাছিল বা সুশান্ত বৰগাইক অকল সুশান্ত বৰগাই হিচাপে ভোট দিয়া নাছিল তেওঁলোকক ভাৰতীয় জাতীয় কংগ্ৰেছৰ বেনাৰত ইলেকশ্যন খেলিছিলে আৰু সেই মৰ্মে তেখেতসকলে ভাৰতীয় জাতীয় কংগ্ৰেছৰ বেনাৰত আহি মানে বিধায়ক হৈছিল যদি তেওঁলোকৰ ইমানে সৎ সাহস আছিল তেতিয়াহ'লে তেওঁলোকে ইলেকশ্যনৰ আগত ক'ব লাগিছিল যে আমি ভাৰতীয় জাতীয় কংগ্ৰেছ দলক বেয়া পাওঁ গতিকে আমি ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ টিকেট নলওঁ কিন্তু ভাৰতীয় জাতীয় কংগ্ৰেছ টিকট লৈ তেওঁলোকে ইলেকশ্যন খেলিছে ইলেকশ্যন খেলি MLA হোৱাৰ পিছত তেখেতে দেখিছে যে বিৰোধী দলৰ MLA হ'লে হয়তো বহুত কিবাখিনি কাম কৰিব নোৱাৰি হয়তো তেওঁলোকৰ যিবিলাক উদ্দেশ্য আছে মানে টকা ঘটাৰ বুলি ক'বলৈ ধন ঘটাৰ যিবিলাক উদ্দেশ্য সেইবিলাক উদ্দেশ্য হয়তো তেওঁলোকে মানে ফলপ্ৰসূ কৰিব নোৱাৰাৰ বাবে তেওঁলোকে বিজেপিত গৈছে সেইটো এটা বেলেগ কথা গতিকে ইমান স্বাৰ্থপৰ আছিল নে বাৰু স্বাৰ্থপৰ আছিল আজি ইয়াত কমলদা আছে কমলদাই জানে বিগত সময়ত ৰূপজ্যোতি কুৰ্মীক অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ চাহ মজদুৰ আৰু মানে চাহকৰ্মীৰ যিটো আমাৰ চেল আছে চেলৰ সভাপতি হিচাপে মানে তেওঁক দিয়া হৈছিলে তেখেতে ক'ব পাৰিবনে যে তেখেতে এখন চাহ বাগিচাত গৈ এখন মিটিং কৰিছিলে দল এৰিলে মানে কেৱল স্বাৰ্থপৰতাৰ বাবে দল এৰিলে বুলি ক'ব বিচাৰে কমল কুমাৰ মেধিও কংগ্ৰেছ এৰি আহিছে কমল কুমাৰ মেধিও কংগ্ৰেছ এৰি আহিছে কমল কুমাৰ মেধিক মই স্পষ্ট কৰিছোঁ কমল কুমাৰ মেধি এটা জাতীয় সত্তালৈ তেখেতে এটা কাম কৰি আহিছিল আৰু তেখেতে যেদিনা ভাৰতীয় জাতীয় কংগ্ৰেছ মানে ত্যাগ কৰিছিল তেতিয়াও কিন্তু তেখেতে কিন্তু ভাৰতীয় জাতীয় কংগ্ৰেছৰ এগেইনষ্টত এটা শব্দও কোৱা নাই তেখেতে কৈছিলে তেখেতক সন্মান কৰি তেখেতক যিখিনি সন্মান দিয়া হৈছিল ভাৰতীয় জাতীয় কংগ্ৰেছক তেখেতেও জানে তেখেতে জাতীয় স্বাৰ্থৰ কাৰণে ওলাই আহিছে এইটো সম্পূৰ্ণ বেলেগ কথা তেখেতে নহয় তেখেতে এনেকুৱা এটা দলত যোৱা নাই যে চৰকাৰ আছে তাতে বহুত টকা আছে পাৱাৰ আছে এই পাৱাৰ বিচাৰিতো কমল কুমাৰ মেধি যোৱা নাই তেখেতে এনেকুৱা এটা ৰাজনৈতিক দলত জইন কৰিছে যিটো ৰাজনৈতিক দলে ভৱিষ্যতে আগবাঢ়িব পাৰিবনে নোৱাৰে তেতিয়াও সেইখিনি কিন্তু নাছিলে তেখেতে সম্পূৰ্ণ জাতিৰ স্বাৰ্থৰ কাৰণে তেখেতে এটা নতুন ৰাজনৈতিক দলত জইন কৰিছে যদি তেখেতৰ বহুত বেছি আশা থাকিল হয় তেতিয়াহ'লে কিন্তু তেখেতে পাৱাৰৰ পিছত দৌৰি লয় বিজেপিৰ পিছত দৌৰি লয় আমি বুজিছোঁ আপোনাৰ কথাখিনি মই পইণ্টটো বুজি পাইছোঁ মানে কেৱল ক্ষমতাৰ খকৰ বাবে ক্ষমতাৰ স্বাৰ্থতেই এইসকলে দল এৰিছে এয়া কংগ্ৰেছ মুখপাত্ৰগৰাকীৰ মন্তব্য মই আমাৰ এছ'চিয়েট এডিটৰ পাৰ্থজ্যোতি বৰাৰ কাষলৈ এবাৰ যাব বিচাৰিছোঁ উত্তৰ পূব আৰু অসমত লগতে ত্ৰিপুৰাত ৰাজনীতিত আজিৰ এই ঘটনা পৰিঘটনাই কি প্ৰভাৱ পেলাব তাক লৈও আলোচনা হৈ আছে সামগ্ৰিকভাৱে ৰাজনীতিৰ বিষয়বস্তুক লৈও আলোচনা হৈ আছে এটা নতুন ৰাজনৈতিক শক্তিৰ আত্মপ্ৰকাশ ঘটিবলৈ গৈ আছে বুলি এতিয়া সকলোৱে ক'ব ধৰিছে আপুনি কেনেধৰণৰ এনালাইচিছ কৰিছে পাৰ্থজ্যোতি বৰা আপুনি কি দেখা পাইছে
কিছু কথা কৈ ল'ব বিচাৰিছোঁ যি আজিৰ সুস্মিতা দেৱে যি আজি TMC যোগদান কৰা যি প্ৰক্ৰিয়া ৰাতিপুৱাৰ পৰা যি প্ৰক্ৰিয়া আৰম্ভ হৈছিল সেয়া যথেষ্ট আনপ্ৰেডিক্টেবল আছিলে কাৰণ 14 আগষ্টৰ দিনাখন ভূপেন বৰাৰ নেতৃত্ব যি সজাতি দল ৰাহুল গান্ধী আৰু সোনিয়া গান্ধীৰ ঘৰলৈ গৈছিল সাক্ষাৎ কৰিবলৈ নতুন দিল্লীত সেই সজাতি দলটোত সুস্মিতা দেৱ উপস্থিত আছিলে তাৰ পিছদিনাখন অৰ্থাৎ 15 আগষ্টৰ নিশা 15 আগষ্টৰ নিশা 12 বজাত সুস্মিতা দেৱে নিজৰ যি টুইটাৰ ষ্টেটাছ আছে সেই ষ্টেটাছটো চেঞ্জ কৰিছে যি ফেচবুক ষ্টেটাছ আছে সেইটো চেঞ্জ কৰিছে আৰু তাত লিখিছে তেওঁ প্ৰাক্তন কংগ্ৰেছৰ সদস্যা বা প্ৰাক্তন মহিলা কংগ্ৰেছৰ সভানেত্ৰী তাৰ পিছৰ পৰা আৰম্ভ হৈছে অসমৰ ৰাজনীতিত ধুমুহা আৰু কিন্তু এতিয়ালৈকে সুস্মিতা দেৱে বক্তব্য প্ৰদান কৰা নাই যে তেওঁ আনুষ্ঠানিকভাৱে তৃণমূল কংগ্ৰেছ জইন কৰিলে কালি এখন সংবাদমেল সম্বোধন কৰিব তাতে তেওঁ সকলো প্ৰশ্নৰ উত্তৰ দিব আৰু ৰাতি 12 বজাত ষ্টেটাছ চেঞ্জ কৰিছে তাৰ পিছত ৰাতিপুৱা তেওঁ কলিকতালৈ গৈছে কলিকতাত তেওঁ অভিষেক বেনাৰ্জীক লগ কৰি সাক্ষাৎ কৰিছে মমতা বেনাৰ্জীক সাক্ষাৎ কৰিছে আৰু তৃণমূল কংগ্ৰেছত যোগদান কৰিছে এনে এক দৃশ্যপট এনেধৰণে পৰিৱৰ্তন হৈছে গতিকে যি কি নহওক যেহেতু সুস্মিতা দেৱ এতিয়া তৃণমূল কংগ্ৰেছৰ নেত্ৰী হ'ল পৰৱৰ্তী সময়ত তেওঁক কিছু দায়িত্ব দিয়া হ'ব কিন্তু এতিয়া মোৰ কথাটো হৈছে বা প্ৰশ্নটো হৈছে কমল মেধি ডাঙৰীয়া এটা এক উমৈহতীয়া শক্তিৰ কথা কৈছে বিজেপিৰ বিৰুদ্ধে আৰু ৰাইজৰ দল এনে এটা দল যিটো জন্ম হৈছিল নাগৰিকত্ব সংশোধনী আইন বিৰোধী এখন আন্দোলন সেই আন্দোলনৰ ভেটিত আৰু কিন্তু আমি বিগত সময়ত দেখা পাইছিলোঁ সুস্মিতা দেৱে কিন্তু এই আইনখন পৰোক্ষভাৱে সমৰ্থন কৰিছিল গতিকে এই ক্ষেত্ৰত এতিয়া যিহেতু উত্তৰ পূৰ্বাঞ্চলত সুস্মিতা দেৱ এগৰাকী শক্তিশালী তৃণমূল কংগ্ৰেছৰ নেত্ৰী হিচাপে তেওঁ আত্মপ্ৰকাশ কৰিছে গতিকে এই পৰিপ্ৰেক্ষিতত ৰিলেশ্যনটো কেনেকুৱা হ'ব ৰাইজৰ দল বা সুস্মিতা দেৱৰ সৈতে TMCৰ সেই কথা মেধি ডাঙৰীয়াৰ পৰা জানিব বিচাৰিম আৰু তাৰ লগতে ক'ব বিচাৰিছোঁ স্বাভাৱিকতে উত্তৰ পূৰ্বাঞ্চলত এটা নতুন দলৰ আত্মপ্ৰকাশ ঘটিছে আৰু মমতা বেনাৰ্জীৰ যি এম্বিশ্যন নেশ্যনেল এম্বিশ্যন সেই নেশ্যনেল এম্বিশ্যনটো শ্যামকানু মহন্ত ডাঙৰীয়াই কোৱাৰ নিচিনা নেশ্যনেল এম্বিশ্যনটো ফুলফিল কৰিবলৈ চাগৈ প্ৰশান্ত কিশোৰৰ পৰামৰ্শত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে প্ৰাঞ্জল হয় সেইখিনি কথা নিশ্চয় অত্যন্ত গুৰুত্বপূৰ্ণ আৰু কমল কুমাৰ মেধিলৈ এটা যিটো প্ৰশ্ন আছে সেই প্ৰশ্নটোৰ উত্তৰ বিচাৰিম লৈছোঁ বাণিজ্যিক বিৰতি সোনকালে উভতি আহিম चल शुरू हो जा my turn कर दे सब कुछ on track strong है my turn flexible my turn বিৰতিৰ পাছত পুনৰ স্বাগতম জনাইছোঁ দ্য প্ৰাইমছৰ মাজলৈ আমি কথা পাতি আছোঁ সুস্মিতাৰ তৃণমূল কংগ্ৰেছত যোগদানৰ লগতে সামগ্ৰিকভাৱে ৰাজনৈতিক পথ পৰিৱৰ্তন হ'বলৈ গৈ আছে নেকি আৰু বিভিন্নজনে এই ক্ষেত্ৰত নিজৰ মত আগবঢ়াইছে শ্যামকানু মহন্ত ইতিমধ্যে বহুকেইটা গুৰুত্বপূৰ্ণ দিশত নিজৰ বক্তব্য আগবঢ়াইছে লগতে আমাৰ এছ'চিয়েট এডিটৰ আৰু কংগ্ৰেছ দলৰ মুখপাত্ৰগৰাকীৰ ভাষ্য শুনিলোঁ কমল কুমাৰ মেধিলৈও এটা প্ৰশ্ন আছে সেই প্ৰশ্নটো হ'ল যে ৰাইজৰ দলে CAAৰ বিৰোধিতা কৰে কমল কুমাৰ মেধি ডাঙৰীয়া আৰু যেহেতু তৃণমূল কংগ্ৰেছক আপোনালোকে সমৰ্থন জনাইছে অখিল গগৈৰ মুখত আমি সেইখিনি শুনিবলৈ পাইছোঁ কিন্তু সুস্মিতা দেৱে আজি আনুষ্ঠানিকভাৱে যোগদান কৰিছে বা তেওঁ কাইলৈ সংবাদমেল সম্বোধন কৰিব তেওঁ কিন্তু পৰোক্ষভাৱে CAAৰ তেওঁ সমৰ্থন কৰে এতিয়া বিজেপিক প্ৰতিহত কৰিবলৈ কেনেধৰণৰ আপোনালোকে কেনেকৈ একেলগে সহাৱস্থান কৰিব সেইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন হ'ব নিশ্চিতভাৱে অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু আজি অসমবাসী ৰাইজৰ মনত এইটো এটা ডাঙৰ প্ৰশ্ন হিচাপে উত্থাপন হ'বই সঠিকভাৱে এই প্ৰশ্নটো কৰিছে আমি ৰাইজৰ দল আমি দলটো গঠন হৈছে আপোনালোকে সকলোৱে জানে কা আন্দোলনৰ প্ৰেক্ষাপটত এই দলটো গঠন হৈছে আৰু আমি কঠোৰভাৱে CAAৰ বিৰোধিতা কৰোঁ আৰু সৰ্বভাৰতীয় প্ৰেক্ষাপটতে হওক বা পশ্চিমবংগৰ প্ৰেক্ষাপটতে হওক আপুনি যদি চায় মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছে কিন্তু কাৰ কঠোৰভাৱে বিৰোধিতা কৰে কা বিৰোধী এটা ৰাজনৈতিক দল হ'ল তৃণমূল কংগ্ৰেছ এইটো হয় আমি নিজে দেখিছোঁ যে সুস্মিতা দেৱ কংগ্ৰেছত থকা সময়ত তেখেতে কাৰ সমৰ্থন কৰিছিলে বিভিন্ন সময়ত কাৰ সমৰ্থন কৰিছিলে যাৰ কাৰণে কংগ্ৰেছ নেতৃত্ব বিশেষকৈ আমাৰ অসম প্ৰদেশ কংগ্ৰেছৰ নেতৃত্ব বাৰে বাৰে অস্বস্তিত পৰিবলগীয়া হৈছিলে তেওঁৰ কা সমৰ্থন কৰা ভূমিকাৰ কাৰণে যাৰ কাৰণে মই ভাবোঁ যে কংগ্ৰেছে এইবাৰ এটা দুটা হ'লেও চিট কমি গ'ল তাৰ অন্যতম এটা কাৰণ কিন্তু সুস্মিতা দেৱৰ দৰে কিছুমান নেত্ৰীৰ ভূমিকা যিবিলাকে কাৰ মুকলিভাৱে সমৰ্থন কৰাৰ কাৰণে বৰাক ভেলীত এটা ভূমিকা ব্ৰহ্মপুত্ৰ ভেলীত এটা ভূমিকা বুলি কংগ্ৰেছ সমালোচিত হ'বলগীয়া হৈছিলে এইবিলাক বাস্তৱ সত্য এইবিলাক এৰাই চলিব পৰা প্ৰশ্ন নহয় এতিয়া আমাৰ ৰাইজৰ দলৰ কথাটো হ'ল যে আমি সৰ্বভাৰতীয় প্ৰেক্ষাপটত এটা ইউনাইটেড ফ্ৰণ্ট হোৱাটো আমি বিচাৰিছোঁ তৃণমূল কংগ্ৰেছৰ লগত ইতিমধ্যে আমাৰ তিনিলানি আলোচনা হৈ গ'ল আৰু আমি বিচাৰোঁ যে 2024 চনত বিজেপি বিৰোধী চৰকাৰ এখন কেন্দ্ৰত অধিষ্ঠিত কৰাবৰ কাৰণে আমি নতুন দল হ'লেও আমি তাত এটা সৰ্বান্তকৰণে আমি এটা ভূমিকা ল'ব বিচাৰোঁ এইটো হ'ল আমাৰ স্থিতি এতিয়া
সুস্মিতা দেৱৰ যে কা সমৰ্থনকাৰী যি ভূমিকা এইটো আমি কেতিয়াও সমৰ্থন নকৰোঁ, সমৰ্থন কৰাৰ প্ৰশ্নই নুঠে। কিন্তু আজি মন কৰিব আপুনি, আজি তেখেতে জইন কৰিছে তৃণমূল কংগ্ৰেছত। তৃণমূল কংগ্ৰেছ কা বিৰোধী এটা ৰাজনৈতিক দল, গতিকে তেখেতে কংগ্ৰেছত থাকোঁতে বিৰোধিতা কৰিছিলে হয়, কিন্তু আমিতো নাভাবোঁ যে তৃণমূল কংগ্ৰেছত গৈ তেখেতে কাক সমৰ্থন কৰি বক্তব্য দিবলৈ পাৰিব, এইটোতো আমি কেতিয়াও নাভাবোঁ। আৰু যদি হয় সেইটো তেওঁলোকৰ তৃণমূল কংগ্ৰেছৰ আভ্যন্তৰীণ কথা, কিন্তু কালি যদি তৃণমূল কংগ্ৰেছে কা সমৰ্থন কৰা ভূমিকা এটা লয় তেতিয়াহ'লে আমি ৰাইজৰ দল কেতিয়াও নাথাকিম, এইটো স্পষ্ট। ইয়াত তাৰ কোনো বেলেগ প্ৰশ্নই নুঠে, বেলেগ ধৰণৰ কথাই নাই। গতিকে আমি তৃণমূল কংগ্ৰেছত আজি সুস্মিতা দেৱ জইন কৰাৰ পিছত আমিতো ভাবি আছোঁ যে তেওঁ আচলতে অসমৰ প্ৰেক্ষাপটত নহয়, ত্ৰিপুৰাৰ প্ৰেক্ষাপটতহে তেখেতক ৰাজনৈতিকভাৱে প্ৰক্ষেপ কৰিবৰ কাৰণে হয়তো তৃণমূল কংগ্ৰেছে এই কৰিছে। কিন্তু মই আগতে কৈছোঁ যে আমি অসমত এটা নতুনকৈ গঠন হোৱা ৰাজনৈতিক দল, তেওঁলোকৰ তৃণমূল কংগ্ৰেছ এটা বেলেগ ৰাজনৈতিক দল, এটা ইউনাইটেড ফ্ৰণ্টত আমাৰ কথা বতৰাহে চলি আছে। গতিকে তেওঁলোকৰ দলৰ হৈ আমি বক্তব্য দিয়াৰ কোনো প্ৰশ্ন নাই, বা ইউনাইটেড ফ্ৰণ্টটো এতিয়ালৈকে আনুষ্ঠানিকভাৱে হোৱাও নাই, গতিকে আমি ইমান কথা ক'ব নোৱাৰোঁ। কিন্তু এটা কথা খাটাং, সুস্মিতা দেৱে যদি কা সমৰ্থন কৰা ভূমিকা লৈ থাকে তেতিয়াহ'লে আপোনালোকে ষ্টুডিঅ'ত মাতিব, ইয়াৰ পৰাই মই আকৌ বিৰোধিতা কৰিম, আমি সমগ্ৰ অসমতে এই কথাটো বিৰোধিতা কৰিম, তাত কোনো আপোচ কৰাৰ প্ৰশ্নই নুঠে। মানে প্ৰয়োজন হ'লে তৃণমূল কংগ্ৰেছে যদি কাক সমৰ্থন কৰে তেনেহ'লে আপোনালোকে তৃণমূল কংগ্ৰেছে কেতিয়াও কাক সমৰ্থন নকৰে। মমতা বেনাৰ্জীয়ে ভাৰতবৰ্ষৰ ভিতৰত কা বিৰোধিতা কৰা অন্যতম প্ৰধান শক্তি হ'ল মমতা বেনাৰ্জী, তৃণমূল কংগ্ৰেছ। গতিকে মই ভাবোঁ যে সুস্মিতা দেৱৰ কাৰণে তৃণমূল কংগ্ৰেছৰ দৰে এটা পাৰ্টীয়ে তেওঁলোকৰ পলিচি সলনি কৰিব, এইটোতো কেতিয়াও মইতো নাভাবোঁ বা কোনেও নাভাবে, এইটো এটা অলিক কথা এটা। হয়তো সুস্মিতা দেৱে তেখেতৰ ষ্টেণ্ড এতিয়া সলনি কৰিব লাগিব, তেওঁৰ পূৰ্বস্থিতি হয়তো এতিয়া সলনি কৰিব লাগিব, বা সলনি কৰিম বুলি ভাবিয়ে হয়তো তেখেতে তৃণমূল কংগ্ৰেছত যোগদান কৰিছে। কাৰণ তেওঁ যোগদান কৰিছে মানে কি, তৃণমূল কংগ্ৰেছৰ নীতি আদৰ্শ গ্ৰহণ কৰিছে। তৃণমূল কংগ্ৰেছৰ স্থিতি কি, তেওঁলোকে কা বিৰোধিতা কৰে, গতিকে কা বিৰোধিতাৰ স্থিতিটো হয়তো আজি সুস্মিতা দেৱে মানি লৈয়ে তৃণমূল কংগ্ৰেছত গৈছে। আৰু আকৌ এবাৰ কৈছোঁ, যদি কিবা কাৰণত তেখেতে তৃণমূল কংগ্ৰেছত গৈও কাৰ সমৰ্থন কৰে আমি তাৰ বিৰোধিতা কৰিম। প্ৰসংগটো যিহেতু আহিছে, মই হিতেশ কলিতা ডাঙৰীয়া আপোনাক সুধিব বিচাৰিছোঁ, তেওঁ কংগ্ৰেছতো আছিল, কংগ্ৰেছে আপোনালোকে কাক সমৰ্থন নকৰোঁ বুলি কৈছিল CAA, কিন্তু কংগ্ৰেছত থাকিয়ে কিন্তু সুস্মিতা দেৱে CAA প্ৰতি সমৰ্থন আগবঢ়াইছিল পৰোক্ষভাৱে, তেওঁ আনকি CAA বিৰোধী গামোচাও পিন্ধা নাছিল। এনেধৰণৰ ঘটনা পৰিঘটনা হৈ আছিল, আপোনালোকে তেওঁক দলীয় নিয়ন্ত্ৰণত আনিব পৰা নাছিল নেকি বাৰু? সেইটো আপোনালোকৰ ব্যৰ্থতা আছিল নেকি সেই সময়ছোৱাত, নে চূড়ান্ত ৰূপত অহংকাৰী হৈ গৈছিল সুস্মিতা দেৱ সেই সময়ছোৱাত? চাওক, মই তেখেত আজি গৈছে, মই তেখেতৰ এগেইনষ্টে একো মই কথা ক'ব নিবিচাৰোঁ আচলতে, কাৰণ কিয় যোৱাৰ লগে লগে বেয়া কথা ক'লেও বেয়া কথা হয়। কিন্তু কথাটো হ'ল কি জানে, কংগ্ৰেছত কিন্তু আপুনি এটা বস্তু দেখিব যে কংগ্ৰেছত সদায় কিন্তু কংগ্ৰেছ দলটোত গণতন্ত্ৰ আছে, আৰু সেইকাৰণে মানে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে চলে কাৰণে কংগ্ৰেছ দলৰ হয়তো মানে সকলোৱে মানে ইয়াৰ কিছু মানে ধৰক যিকোনো ডিচিশ্যনেৰে ধৰক কেতিয়াবা এগেইনষ্ট কৰিব পাৰে, কেতিয়াবা ডিচিশ্যনৰ মানে স্লাইটলি ছাইডেৰে গ'লেও মানে কেতিয়াবাখিনি আমাৰ কাৰণে কংগ্ৰেছত মানে বৰ বিশেষ একো এটা একশ্যন লোৱা নহয়, কাৰণ কংগ্ৰেছৰ এটা গণতান্ত্ৰিক ব্যৱস্থা আছে, আৰু কংগ্ৰেছত আপুনি আপোনাৰ মতামতটো মানে দাঙি ধৰিব পাৰে। আৰু আমি বিগত সময়ত আমিও কিন্তু মানে ধৰক সুস্মিতা দেৱে যিটো কাক লৈ মানে ডাইৰেক্টলি নক'লেও ইনডাইৰেক্টলি কা সমৰ্থন কৰা যিটো মানে ভূমিকা মানে গ্ৰহণ কৰিছিল, তাকে লৈতো আমাৰ অস্বস্তিত পৰাটো আপোনালোকে গম পায়, আমিও মানে অস্বস্তিত পৰিছিল, একো কৰিব পৰা নাছিল, অস্বস্তিত পৰিছিল, একো কৰিব পৰা নাছিল, মানে বহুত কথা। এইটোৱে একমাত্ৰ কাৰণ নেকি দলীয় বিপৰ্যয় আপোনালোকৰ হৈছে? আপোনালোকে যিসকল নেতাই নহয় দলীয় আদৰ্শ মানি নচলে, নিয়ম নীতি মানি নচলে, তেওঁলোকৰ বিৰুদ্ধে একো পদক্ষেপ ল'ব নোৱাৰে, আপোনালোকে গণতন্ত্ৰৰ কথা কৈছে, বাক স্বাধীনতাৰ কথা কৈছে, সেইখিনি সুবিধা দিয়াৰ নামতে আপোনালোকে যেন দলৰ ভেটি দুৰ্বল কৰি গৈ আছে। নাই চাওক, এনেকুৱা কথাটো নহয় যে দল এটা থাকিলে বুলি যে তেওঁ ৰাইজৰ হকে বা জনসাধাৰণৰ হকে মাত মাতিব নোৱাৰিব। কংগ্ৰেছটো এনেকুৱা নহয় যে আপোনাৰ আনিলে দলত থাকিলে বুলি আপুনি দেশ বাদ দি দিব, জনসাধাৰণক বাদ দি দিব, মানে সমাজক বাদ দি দিব, এনেকুৱা কথা কেতিয়াও নহয়। কংগ্ৰেছে এইবিলাক কথা কেতিয়াও স্বীকাৰ নকৰে। হয়, আমি সাময়িকভাৱে আমি কংগ্ৰেছে শাসনত নাই কাৰণে হয়তো আপুনি ক'ব পাৰে যে কংগ্ৰেছৰ বিপৰ্যয় হৈছে, কিন্তু আপুনি এইটো নাভাবিব যে মানে কোনো এটা ৰাজনৈতিক দল কোনো পাৰ্মানেণ্ট নহয়, কাৰণ বিজেপিও 2014 আগত 2016 আগত মাত্ৰ 5জন বিধায়ক আছিল, আজি বিজেপি দুবাৰকৈ চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে। এনেকুৱা কংগ্ৰেছৰ হয় বেয়া দিন আহিছে, কিন্তু ইমানো বেছি বিপৰ্যয় হোৱা নাই যে কংগ্ৰেছ যে একেবাৰে ধূলিসাৎ হৈ যাব। মই আপোনাক আজি এটা কথা কৈ যাওঁ যে সুস্মিতা দেৱ ডাঙৰীয়ানী গৈছে, মই তেখেতৰ সম্পূৰ্ণ ব্যক্তিগত কথা ক'বলৈ নাযাওঁ। আপুনি কালিৰ পৰা দেখিব যে আমাৰ যি শিলচৰত, আমাৰ যিটো বৰাক ভেলীত কালিৰ পৰা কিন্তু কংগ্ৰেছৰ যিটো মানে উত্থান দেখিব, আপোনালোকে ভাবিব নোৱাৰে। হয়তো মই আজি আচলতে মুকলিকৈ কৈছোঁ আপোনাক, কাৰণ কি প্ৰব্লেম আছিল, কি মানে কংগ্ৰেছ কৰ্মীয়ে কিন্তু অসুবিধা ভুগি আছিল, সেইখিনি কথা কালি বা পৰহিৰ পিছত আপোনালোকে গম পাব যে আমাৰ কিন্তু কংগ্ৰেছৰ এতিয়াও তৃণমূল পৰ্যায়ত যিখিনি কংগ্ৰেছ আছে, সেইখিনি কংগ্ৰেছ মানসিকভাৱে এতিয়াও শক্তিশালী হৈ আছে। কিন্তু আমি
বিভিন্ন কাৰণত আপোনাৰ দেখিছে যোৱা বিগত ইলেকশ্যনটো ধনবল বাহুবল প্ৰচাৰ এনে ইমান টকা খৰচ কৰি পেলাই মানুহক যেনেকৈ প্ৰলোভন দিলে কাৰোবাক ৩,০০০ টকাকৈ দিম বুলি ক'লে কিবা দি পেলাই মানুহক যদি ঠগি থাকিলে চাহ বাগিচাৰ কৰ্মীসকলক তেওঁলোকৰ মজুৰি বঢ়াম বুলি প্ৰতিশ্ৰুতি দিলে মাইক্ৰ' ফাইনেন্সক লৈ তেওঁলোকে প্ৰতিশ্ৰুতি বিভিন্ন ভুৱা প্ৰতিশ্ৰুতি আৰু এনেকুৱাকৈ প্ৰচাৰ এটা কৰি দিলে যাৰ প্ৰচাৰত মানুহখিনিয়ে জনসাধাৰণে আচলতে বেলেগ কথা ভাবিব নোৱাৰিয়ে বিজেপিক ভোট দিলে কিন্তু আজি ৩ মাহ পিছত কিন্তু মানুহখিনিয়ে কিন্তু এতিয়া কিন্তু মানুহে আচলতে ৰিয়েলাইজ কৰি উঠিছে কাৰণ এই যোৱাৰ পিছত যেনেকৈ মানে ওলোটা খৰ মাৰিলে মানে আমাৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে তাৰ পিছত কিন্তু মানুহে গম পাইছে আপুনি যি কোৱা কথাখিনিয়ে কৈছোঁ যে ৰাজনৈতিক দল এটাত কিন্তু আচলতে মানে গণতন্ত্ৰ থাকিব লাগে কাৰণ তাতে কথা কোৱাৰ অধিকাৰ থাকিব লাগে এটা কথা কোৱাৰ অধিকাৰে যদি নাথাকে ন তেতিয়া সেইটো ৰাজনৈতিক দল নহয় এটা কোম্পানীত পৰিণত হয় আৰু কোম্পানীত পৰিণত হ'লে অকল কোম্পানী নিজৰ যিটো মুনাফা আদায়ৰ কথা চিন্তা কৰে সেই মুনাফা আদায়ৰ কাৰণে কাম কৰা হয় যিটো বিজেপিত এতিয়া বৰ্তমান চলি আছে ঠিক আছে বাৰু আপুনি বিজেপিৰ কথা ক'লে কিন্তু আনুষংগিক আৰু বহুখিনি কথাই আছে শ্যামকানু মহন্ত ডাঙৰীয়াৰ কাষলৈ মই যাম লৈছোঁ বাণিজ্যিক বিৰতি সোনকালে উভতি আহিম चल शुरू हो जा my turn कर दे सब कुछ on track strong है my turn flexible my turn পুনৰ স্বাগতম জনাইছোঁ এতিয়া সৰ্বভাৰতীয় পৰ্যায়ত নতুন ৰাজনৈতিক সমীকৰণ চলিছে কিবা এটা যে নতুন হ'ব তাৰ ইংগিত পোৱা গৈছে আমি আলোচনা কৰি আছোঁ সুস্মিতা দেৱৰ প্ৰসংগৰ জৰিয়তে সামগ্ৰিকভাৱে এই ৰাজনীতিৰ কেনেধৰণৰ পৰিৱৰ্তন হ'বলৈ গৈ আছে তৃণমূল কংগ্ৰেছে কেনেধৰণৰ ভূমিকা ল'ব পাৰে উত্তৰ পূৰ্বাঞ্চলৰ ক্ষেত্ৰত আৰু ভাৰতবৰ্ষৰ আন আন ৰাজ্যৰ ক্ষেত্ৰত মই শ্যামকানু মহন্ত ডাঙৰীয়াৰ কাষলৈ আহিব বিচাৰিছোঁ নতুন ৰাজনৈতিক শক্তিৰ আত্মপ্ৰকাশ কিমান সহজ হ'ব বাৰু এই আত্মপ্ৰকাশ তেওঁলোকৰ বাবে নাই এইটো যথেষ্ট কঠিন হ'ব কিন্তু অসমত যিমানে কংগ্ৰেছ দুৰ্বল হৈছে এটা ফ'ৰ্চৰ ডিমাণ্ড আহিছে সেই ফ'ৰ্চটো অসমৰ এতিয়া চাওক এতিয়া সমস্যাটো হৈছে অকল অসমীয়া ভাষী দল হৈ পেলাই অসমত জীয়াই থাকিব নোৱাৰে অসমীয়া ভাষী দল মানুহ কেইজনমান আছে আমাৰ অসমৰ বহু বুদ্ধিজীৱী সাংবাদিকে বুজি নাপায় যে অসমীয়া ভাষী বুলি ক'লে বৃহত্তৰ অসমীয়া ভাষী লোকে বুলি অসমত পলিটিকেল ৰাইটটো অলমষ্ট নেগলিজিবল কম সংখ্যক চ' গতিকে এইটো কথা যে অসমত পলিটিক্স কৰাটো ইমান সহজ নহয় সংখ্যালঘুসকলৰ ছাপৰ্টটো যথেষ্ট ছিগনিফিকেণ্ট বাকীসকলৰ ছাপৰ্টটো বিজেপিয়ে বিহাৰী নেপালী বা অসমীয়া ভাষী বা চাহ জনগোষ্ঠীখিনি বিজেপিৰ লগত আছে চ' অসমৰ ডাইনামিক্সটো তেনেকুৱাই কংগ্ৰেছৰ ডেফিনেটলি ষ্ট্ৰেংথ আছিলে কাৰণ কংগ্ৰেছৰ লগত সংখ্যালঘু আছিলে কিন্তু লাহেকৈ চাহ জনগোষ্ঠীৰ জনপ্ৰিয়তা কংগ্ৰেছে নষ্ট কৰিছে কংগ্ৰেছৰ দুৰ্বলতাই এটা ভেকুৱাম সৃষ্টি কৰিছে এই ভেকুৱামটো তৃণমূল কংগ্ৰেছে চব প্ৰশান্ত কিশোৰে গম পাই ক'ত জোৰ দিব লাগে তেওঁ এটা জোৰ দিব খুজিছে যে কংগ্ৰেছৰ নেতাসমূহ আমদানি কৰি তৃণমূল কংগ্ৰেছে দল বনাব মোৰ দৃষ্টিত সেইটো ত্ৰিপুৰাৰ কথা যদি ভাবোঁ ত্ৰিপুৰাত বিজেপি চৰকাৰৰ প্ৰতি মুখ্যমন্ত্ৰীৰ প্ৰতি বহুখিনি ক্ষোভ থকা বুলি আমি গম পাওঁ যে ৰেগুলাৰ নিউজত ওলাই আছে ত্ৰিপুৰাত বিপ্লৱ দেৱ আগতে ইমান ফৰ্মিডেবল লিডাৰ নাছিলে তেওঁ আহিলে এটা ৱেভ আহিলে বিজেপি জিকিলে ত্ৰিপুৰাত কিন্তু মোৰ যিটো তথ্য মতে তৃণমূল কংগ্ৰেছে খুব শক্তিশালী ৰূপত প্লেন কৰিছে কাৰণ বেংগলী পপুলেশ্যন মেজৰিটি তাত ডিচাইডিং ফেক্টৰ বেংগলী পপুলেশ্যন ত' বেংগলী পপুলেশ্যনৰ যদি এটা নেতৃত্ব আমাৰ সুস্মিতা দেৱৰ যদিও তেখেতসকলে কোৱা মতে আমাৰ ইয়াত জনপ্ৰিয়তা হেৰুৱাইছে কিন্তু ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সুস্মিতা দেৱৰ যথেষ্ট গ্ৰহণযোগ্যতা আছে ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁ বহুত ডাঙৰ লিডাৰ সমষ্টিভিত্তিক তেওঁ জনপ্ৰিয়তা কমি আহিছে দুটা কথা আছে কাৰণ তেওঁলোকে পৈতৃক সম্পত্তি ৰূপে যিখিনি পাই যায় তেওঁলোকৰ অভাৰ কনফিডেন্স হৈ মানুহৰ লগত সংযোগ হেৰাই যায় এইটো দেখা পোৱা যায় কংগ্ৰেছৰ বেছিভাগ নেতাই পৈতৃক সূত্ৰে নিজৰ এমপি সিটটো পাইছে বা এমএলএ সিটটো পাইছে ৰূপজ্যোতি কুৰ্মীৰ ক্ষেত্ৰত তেনেকুৱা আছিলে বা সুস্মিতা দেৱৰ ক্ষেত্ৰত তেনেকুৱা আছিলে চ' তেওঁলোকৰ হয়তো জনসংযোগ কমি যায় কিন্তু ৰাষ্ট্ৰীয় পৰ্যায়ত সুস্মিতা দেৱৰ ডাঙৰ এটা প্ৰফাইল আছে যিটো তেখেত ৰাহুল গান্ধীৰ যথেষ্ট ঘনিষ্ঠ আছে সেইটো ত্ৰিপুৰাত কিমান সহায় মই কৈ আছোঁ সেইকাৰণে তেওঁ কিন্তু ত্ৰিপুৰাত এতিয়া কোনোবা এজন মানুহ থ্ৰ' কৰিলে হ'ব ত্ৰিপুৰাত আনন'ন কেৰেক্টাৰ এটা হ'লেও যদি মানুহৰ ক্ষোভ আছে জিকি যাব বৰ্তমান চৰকাৰখনৰ ওপৰত যদি খুব থাকে তাৰ লগতে আগতে যিটো আছিলে আমাৰ ত্ৰিপুৰা নামৰ যিটো ফৰ্মেশ্যন হৈছে এই ফৰ্মেশ্যনটো হৈছে ত্ৰিপুৰাত প্ৰায় 30% লোক আমাৰ জনগোষ্ঠীয় সম্পৰ্ক যিবোৰ আছে আমাৰ দেৱ বৰ্মাসকল আছে আৰু ত্ৰিপুৰাৰ মহাৰাজা প্ৰদ্যুৎ মাণিক্য তেখেতে অলপতে হোৱা গোটেইকেইটা যিটো পাৰিষদীয় ইলেকশ্যন তেওঁলোক জিকিছে জিকাৰ লগে লগে ত্ৰিপুৰাটো যথেষ্ট জনপ্ৰিয় হৈছে আৰু মোৰ দৃষ্টিত অহাটো নিৰ্বাচনত জনগোষ্ঠীয় অঞ্চলত ত্ৰিপুৰাই চুইপ কৰিব যদি জনগোষ্ঠীয় অঞ্চলত ত্ৰিপুৰাই চুইপ কৰে যদি তৃণমূল কংগ্ৰেছে অলপমান ভেলু আনি দিব পাৰে তৃণমূল কংগ্ৰেছৰ নেতৃত্বত বা সমান চিট পালে হয়তো প্ৰদ্যুৎ দেৱবৰ্মাই চিফ মিনিষ্টাৰ হ'ব পাৰে কিন্তু তৃণমূল কংগ্ৰেছ আৰু ত্ৰিপুৰাৰ মাজত প্ৰদ্যুৎ দেৱবৰ্মাৰ
নেতৃত্বৰ দলৰ মাজত যদি সংযোগ হয় যেটো হ'ব বুলি মই শুনিছোঁ ত্ৰিপুৰাত ফৰ্মেডেবল ফ'ৰ্চ এটা হ'ব সেইটোকে মোমেণ্টাম তেওঁলোকে অসমলৈ আনিব চেষ্টা কৰিব অসমত তেওঁলোকে চেষ্টা কৰি থাকিব কংগ্ৰেছৰ যিবোৰ ক্ষোভিত কংগ্ৰেছৰ নেতৃত্বক তেওঁলোকে আনিব চেষ্টা কৰিব ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত তেওঁলোকে ক'ব যে কংগ্ৰেছে বেছি সিট নিজিকে তৃণমূলে বেছি সিট জিকিব সেই বুলি এটা কৰি ৰাষ্ট্ৰ 2024 তেওঁলোকে এটা মোমেণ্টাম চলাব প্ৰশান্ত কিশোৰ এই পাৰসেপশ্যন বিল্ডত খুব ভাল পাৰসেপশ্যনটো বিল্ডত খুব সাইণ্টিফিকেলি তেওঁ কাম কৰিব তেওঁলোকে সেইকাৰণে অখিল গগৈক ইনভেষ্ট কৰিছে অখিল গগৈৰ সমস্যা এটা বেংগলী বডিলৈ যাব নোৱাৰে তেওঁলোকৰ এটা সমস্যা আছে সো তাৰ মাজত হয়তো নহ'লে হয়তো আমি দেখিলোহেঁতেন মাৰ্জ হোৱা কিন্তু মাৰ্জ নহয় মাৰ্জ একাৰণ নহয় ৰাইজৰ দলে নিজৰ আইডেণ্টিটি ৰাখিব বিচাৰিব ৰাইজৰ দলৰ লগত এটা তেওঁলোকে অসমত টাই আপ কৰিব ঠিক তেনেকৈ বাকী কিছুমান সংগঠনৰ লগত তৃণমূলে টাই আপ কৰি পেলাই মোৰ দৃষ্টিত 2026 লৈকে অসমত তৃণমূল কংগ্ৰেছ এটা ফ'ৰ্চ হ'ব সেইটোৱে মোৰ আজিৰ দিনত আৰু বহুত চাবলগীয়া আছে আমি গম পাম কি হয় কিন্তু প্ৰাইমে ফেচি মই ক'ব গ'লে কিন্তু তৃণমূল কংগ্ৰেছে যদি কোনোবাই নেগলেক্ট কৰিছে এইটো পলিটিকেলি ভুল হ'ব ঠিক আছে মই পাৰ্থজ্যোতি বৰা আপোনাৰ কাষলৈ গৈছোঁ তৃণমূল কংগ্ৰেছক যদি কোনোবাই নেগলেক্ট কৰিছে পলিটিকেলি ভুল হ'ব বুলি শ্যামকানু মহন্ত ডাঙৰীয়াই কৈছে আৰু প্ৰশান্ত কিশোৰৰ ওপৰত কিন্তু তৃণমূল কংগ্ৰেছে অধিক বিশ্বাস কৰি আছে কাৰণ বিগত নিৰ্বাচন বাৰু বিগত সময়ত প্ৰশান্ত কিশোৰে যি ৰণকৌশল প্ৰস্তুত কৰিলে তাৰ ফলত লাভ হৈছে তৃণমূল কংগ্ৰেছৰ কিন্তু যদিও প্ৰশান্ত কিশোৰৰ বহু ৰণকৌশল তৈয়াৰ কৰাৰ ক্ষেত্ৰত নৰেন্দ্ৰ মোদীৰ লাভ হৈছিল বা মমতা বেনাৰ্জীৰ লাভ হৈছিল কিন্তু উত্তৰ প্ৰদেশৰ দৰে ৰাজ্যত সেই ৰণকৌশলসমূহ বিফল হৈছিল তেনেধৰণৰ উদাহৰণো আছে এতিয়া সামগ্ৰিকভাৱে আমি এইটোৱে কৈ দিব নোৱাৰোঁ যে তেনেধৰণৰ ৰণকৌশলেৰে আগবাঢ়িলে আগন্তুক দিনত সফল হ'ব পাৰিব তৃণমূল কংগ্ৰেছ অসমত বা উত্তৰ পূৰ্বাঞ্চলত ভেটি মজবুত কৰাৰ ক্ষেত্ৰত আপুনি কি ভাবে পাৰ্থ প্ৰাঞ্জল সুস্মিতা দেৱক কি ভূমিকা প্ৰদান কৰা হ'ব তৃণমূল কংগ্ৰেছত সেয়া কালিলৈ গম পোৱা যাব ইতিমধ্যে সুস্মিতা দেৱে জনাইছে তেওঁ কাইলৈ প্ৰেছ কনফাৰেন্স এখন দিব আমি এতিয়ালৈকে নাজানো সুস্মিতা দেৱক ত্ৰিপুৰাত প্ৰক্ষেপ কৰা হ'ব নে অসমৰ দক্ষিণ অসমত প্ৰক্ষেপ কৰা হ'ব বিশেষকৈ ত্ৰিপুৰা যদি কথা ক'বলৈ যোৱা যায় তেওঁ পিতৃ সন্তোষ মোহন দেৱ কেন্দ্ৰীয় মন্ত্ৰী আছিল ত্ৰিপুৰাৰ পৰা সাংসদ আছিল আৰু সেইকাৰণে সেই তাৰে ভিত্তিতে তেওঁৰ জীয়ৰী সুস্মিতা দেৱক ত্ৰিপুৰাত প্ৰক্ষেপ কৰিব সুস্মিতা দেৱৰ কাৰণে তৃণমূল কংগ্ৰেছে ত্ৰিপুৰাত জয়লাভ কৰিব বা সুস্মিতা দেৱ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী হৈ যাব এইটো এক প্ৰকাৰৰ অলিক কল্পনা আৰু প্ৰশান্ত কিশোৰে তেনেধৰণৰ ষ্ট্ৰেটেজি বনায় আৰু তেনেধৰণে ছাকচেছ হোৱা আমি দেখা পাইছোঁ আৰু তাৰ কাৰণে যে তেওঁ অসমত ছাকচেছ হ'ব সেই কথাও সাউতকৈ কৈ দিব নোৱাৰি বিশেষকৈ অসমৰ যি জটিল জনবিন্যাস আৰু মেধি ডাঙৰীয়াই নাগৰিকত্ব সংশোধনী আইনৰ কথা কৈ আছিলে সুস্মিতা দেৱৰ যিটো সমষ্টি সেই সমষ্টিটোৰ যি জনবিন্যাস বা ত্ৰিপুৰাৰ যিটো জনবিন্যাস সেই জনবিন্যাসৰ প্ৰতি লক্ষ্য ৰাখি চাগৈ সুস্মিতা দেৱে তেনেধৰণৰ পদক্ষেপ লৈছিল পৰৱৰ্তী সময়ত তৃণমূল কংগ্ৰেছত তেওঁ সেই একেই স্থিতি লয় নে নলয় সেয়া লক্ষণীয় হ'ব আৰু মমতা বেনাৰ্জী যিটো নেশ্যনেল এম্বিশ্যন প্ৰধানমন্ত্ৰী হোৱাৰ এম্বিশ্যন সেই এম্বিশ্যনটো ফুলফিল কিন্তু তৃণমূল কংগ্ৰেছে ত্ৰিপুৰালৈ বা অসমলৈ গৈ কৰিব নোৱাৰিব তাৰ কাৰণে শৰদ পাৱাৰৰ সহযোগিতা লাগিব বা অন্যান্য যিসমূহ দল আছে ৰাজনৈতিক দল আছে বিশেষকৈ আঞ্চলিক ৰাজনৈতিক দল আছে যিসমূহে অতি সম্প্ৰতি নেশ্যনেল দলৰ ৰিকগনিশ্যন পাইছে 2-3খন ষ্টেটত তেওঁলোকৰ প্ৰেজেঞ্চ থকাৰ কাৰণে সেই দলসমূহৰ সহযোগিতা লাগিব কিন্তু এটা কথা ঠিক কংগ্ৰেছক লৈও সেই দলসমূহে বিজেপিক প্ৰতিহত কৰিব পৰা নাই বা কংগ্ৰেছৰ নলৈও তেওঁলোকে চাগৈ বিজেপিক প্ৰতিহত কৰিব নোৱাৰিব গতিকে এই দলসমূহৰ কাৰণে এক প্ৰকাৰ কংগ্ৰেছ ডাঙৰ অন্তৰা হিচাপে দেখা দিছে যিটো ধৰক ইংৰাজী যিটো কয় এলবাৰ্টাছ এৰাউণ্ড নেক সেই ধৰণৰ হৈছে কংগ্ৰেছক নলৈও বিজেপিক প্ৰতিহত কৰিব আজি তাৰিখত পৰা নাযায় কাৰণ বিজেপিৰ পিছতে সৰ্বভাৰতীয় পৰ্যায়ৰ সৰ্ববৃহৎ ৰাজনৈতিক দল কংগ্ৰেছ আৰু এটা কথা ঠিক পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বংগত তেওঁ সফল হৈছে গতিকে এতিয়া মহাবংগ যি তেওঁৰ পৰিকল্পনা সেই পৰিকল্পনালৈ তেওঁ আগবাঢ়িছে অখিল গগৈৰ সৈতে ইতিমধ্যে মেধি ডাঙৰীয়াই জনাইছে তিনিলানি আলোচনাত মিলিত হৈছিল মমতা বেনাৰ্জী সেই আলোচনাৰ পিছত কি সিদ্ধান্ত ৰাইজৰ দলে ল'ব সেয়া তেওঁ পিছত অৱগত কৰিব কিন্তু আজি এটা ডাঙৰ এটা ষ্টেপ তৃণমূল কংগ্ৰেছে ল'লে কংগ্ৰেছৰ এগৰাকী নেত্ৰীক তেওঁলোকে লৈ আহিলে পচিং কৰিলে বুলি ক'ব পাৰি পৰৱৰ্তী সময়ত চাগৈ আৰু তেনেধৰণৰ কংগ্ৰেছৰ নেতা বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলৰ কংগ্ৰেছৰ নেতা অসমলৈ আহিব স্বাভাৱিকতে তেওঁলোকৰ লক্ষ্য ক্ষমা কৰিব TMCলৈ আহিব স্বাভাৱিকতে তেওঁলোকৰ লক্ষ্য ত্ৰিপুৰা নিৰ্বাচন শ্যামকানু মহন্তই ত্ৰিপুৰাৰ যি অসমৰ মহাৰাজ বা ত্ৰিপুৰাৰ ৰয়েল ফেমিলিৰ প্ৰদ্যুৎ মাণিক্য দেৱ বৰ্মা তেওঁকো TMCলৈ লৈ আহিব বুলি তেওঁ অনুমান কৰিছে কিন্তু দেৱ বৰ্মাই এটা যিটো ৰাজনৈতিক দলক প্ৰতিনিধিত্ব কৰে সেই ৰাজনৈতিক দলটোৱে কথা কয় কাৰ ককবৰকসকলৰ বা অন্যান্য জনজাতীয় লোকসকলৰ যিসকল 19 পৰা 30% ত্ৰিপুৰাত আছে গতিকে তেনেধৰণৰ যদিহে তৃণমূল কংগ্ৰেছে এটা ফৰ্মিডেবল ফ'ৰ্চ গঠন কৰে তেতিয়া চাগৈ বিজেপিক প্ৰতিহত কৰিব
পাৰিব পাৰে নিৰ্বাচনৰ সময়ত কাৰণ বিজেপি দলৰ চৰকাৰ চলাই থাকোঁতে যিমানেই সমালোচনা হয় সেয়া অন্য বিষয় আৰু বিজেপি দলে নিৰ্বাচনত অৱতীৰ্ণ যি ধৰণে হয় সেয়া অন্য বিষয় বিজেপি দলে অত্যন্ত সুপৰিকল্পিতভাৱে নিৰ্বাচনত অৱতীৰ্ণ হয় তেওঁলোকৰ বিভিন্ন বিভাগ আছে ছ'চিয়েল মিডিয়া বিভাগ আছে বা কেম্পেইন বিভাগ আছে বা অন্যান্য যি ধৰণৰ বিভাগসমূহ আছে সেই বিভাগসমূহ সেই এগ্ৰেছিভনেছটো কিন্তু এতিয়া শেহতীয়াভাৱে TMC অৰ্থাৎ তৃণমূল কংগ্ৰেছে দেখুৱাইছে বিজেপিয়ে মাইক্ৰ মেনেজমেণ্ট কৰে বুলি কয় শ্যামকানু মহন্ত ডাঙৰীয়া কমল কুমাৰ মই আৰু এটা কওঁ প্ৰদ্যুৎ দেৱবৰ্মাই এইটো চামিল নহয় কেতিয়াও তেওঁলোকে ত্ৰিপুৰাটো তেওঁলোকে নিজৰ ফ'ৰ্চ আমাৰ যেনেকৈ এটা অসম গণ পৰিষদৰ আদাৰ ফ'ৰ্চ ত্ৰিপুৰা এটা তেওঁলোকে নিজৰ ফ'ৰ্চ তেওঁলোকে মোৰ যিটো তথ্য মতে তেওঁলোকে তৃণমূল কংগ্ৰেছৰ লগত জইণ্টলি ইলেকশ্যন খেলিব ইলেকশ্যন খেলি পেলাই ইপিনে IPFT আছে বিজেপিৰ লগত তেওঁলোকৰ হয়তো বিজেপিয়ে প'চো কৰি দিব বাৰু নাজানো কিন্তু এই কথাটো চলি আছে গতিকে দুটা কথা এটা আছে তৃণমূল কংগ্ৰেছে ইমানখিনি ভাবিব কেনেকৈ পাইছে কাৰণ প্ৰশান্ত কিশোৰে ভাবিছে তেওঁলোকে বিজেপিৰ যিটো গ্ৰাউণ্ড লেভেল যিটো ইলেক্ট্ৰেল ইঞ্জিনিয়াৰিং যিটো আছে প্ৰশান্ত কিশোৰে ভালকৈ জানে সেইটো তেওঁ কাউণ্টাৰ কৰিব পাৰে কিন্তু কাউণ্টাৰ কৰিলেও হিমন্ত বিশ্ব শৰ্মা ফিল্ডত নামিলে ইমান সহজ নহ'ব উত্তৰ পূৰ্বত ইমান সহজ সদায় কেলকুলেশ্যন একে নাথাকে ইয়াত এইটো যেতিয়া ত্ৰিপুৰাৰ নিৰ্বাচন আহিব হিমন্ত বিশ্ব শৰ্মাহঁত ফিল্ডত নামিবহে টকা ধনজন লৈ পেলাই এতিয়াও তৃণমূল কংগ্ৰেছৰ মানুহক হোটেলত থাকিব দিয়া নাই ত্ৰিপুৰাত আগৰতলাত হোটেলত কোনো হোটেল মানুহে যদি কোৱা হৈছে সেইদিনা এটা কমপ্লেইন কৰিছে মুখ্যমন্ত্ৰীয়ে নিজে ফোন কৰি হোটেলত বন্ধ কৰাই দিছে এটা ভয়ানক অপজিশ্যন কিন্তু তথাপি তেওঁলোকে গম পাইছে যে কম্পিটিশ্যনটো মই এইটোৱে ক'ব খুজিছোঁ এটা পাৰচেপশ্যন গেম কম্পিটিশ্যনটো আহিব তৃণমূল কংগ্ৰেছৰ আজি নহয় ভৱিষ্যতে আহিব সেইটো হৈছে পলিটিকেল ইণ্টাৰেষ্ট কেনেকৈ আনফল্ড হয় সময় ক'ব কিন্তু মোৰ দৃষ্টিত এই যিটো বৰ আকৰ্ষণীয় হ'ব তৃণমূল কংগ্ৰেছৰ উত্থানৰ প্ৰক্ৰিয়াটো যথা আকৰ্ষণীয় হ'ব কাৰণ যদি মানুহে অল্টাৰনেটিভ বিচাৰিছে মই এইটো কথা ক'ব বিচাৰিছোঁ মানুহে এটা মোদী চৰকাৰৰ বিপক্ষে কিছুমানে বেয়া পাইছে কিয় বেয়া পাইছে এই যিটো মূল্য বৃদ্ধিত বেয়া পাইছে বা এই ক'ভিডৰ পাছত ক'ভিড মেনেজমেণ্ট লৈ মানুহৰ বহুত খুব আছে ক'ভিডৰ কাৰণে মানুহৰ মাজত বহু অসমৰ মই এটা কথা ক'ব খুজিছোঁ অসমত 50 লাখ মানুহে ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ লগত জড়িত অসমত 1 কোটি মানুহ হাউচ হোল্ডৰ 50 লাখ হাউচ হোল্ড এফেক্ট হৈছে এই ক্ষোভটো যেতিয়া হ'ব তেওঁলোকে কাবাক এটা অল্টাৰনেটিভ ফ'ৰ্চ বিচাৰিব কংগ্ৰেছে দিব পাৰিবনে এতিয়া সমস্যাটো হৈছে কংগ্ৰেছে হাৰি পাৰচেপশ্যনটো এনেকুৱা হৈছে দে আৰ লুজিং পাৰ্টি মানে ক'বলৈ বেয়া কৰি কথাটো সঁচা পাৰচেপশ্যনটো কংগ্ৰেছৰ লুজিং পাৰ্টি হৈছে হয়তো সেইকাৰণে এটা ভেকুৱাম দেখিছে মই পলিটিকেল ষ্ট্ৰেটেজি পইণ্ট আউট কৰিছোঁ এই ভেকুৱামটো TMCত আহিছে যে আমি লুজিং পাৰ্টি নহয় আমাক বিশ্বাস কৰক সেই হিচাপে তেওঁলোকে পলিটিকেল গেমটো খেলিব গুৰুত্বপূৰ্ণ কথা আৰু বিকল্প সদায় ৰাইজে বিচাৰে ব্যতিক্ৰম সদায় বিচাৰে আৰু সেই ব্যতিক্ৰম দিবলৈ চেষ্টা কৰিছে TMC কিমান দূৰ সফল হয় সেয়া অত্যন্ত লক্ষণীয় হ'ব আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ আমাৰ এই অনুষ্ঠানত উপস্থিত থকাৰ বাবে এইখিনি আমি চমু বাণিজ্যিক বিৰতি ল'ম বিৰতিৰ পাছতেই লাভলিনাৰ ঘৰলৈ আমি যাম কাৰণ কাইলৈ লাভলিনা আহিব তাত কেনেধৰণৰ প্ৰস্তুতি সেয়া আপোনালোকক পোনপটীয়া সম্প্ৰচাৰ দেখুৱাম লৈছোঁ বিৰতি चल शुरू हो जा my turn कर दे सब कुछ on track strong है my turn flexible my turn बड़ा समझदार निर्माणर मानदंड পুনৰ স্বাগতম মঙলবাৰে স্বগৃহত উপস্থিত হ'ব লাভলিনা বৰগোহাঁই অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰাৰ পাছত প্ৰথমবাৰৰ বাবে উপস্থিত হ'ব নিজ বাসগৃহত এক উৎসৱমুখৰ পৰিৱেশত লাভলিনাক আদৰিবলৈ সাজু হৈছে বৰপথাৰবাসী উখল মাখল বৰপথাৰ উৎসৱমুখৰ পৰিৱেশ বাৰমুখীয়া গাঁৱত লাভলিনাক আদৰিবলৈ সাজু সকলো পথৰ কাষত লগোৱা হৈছে বেনাৰ হৰ্ডিং উপস্থিত থাকিব কেইবাগৰাকী মন্ত্ৰী মঙলবাৰে স্বগৃহত উপস্থিত হ'ব লাভলিনা বৰগোহাঁই অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰাৰ পাছত লাভলিনা বৰগোহাঁই প্ৰথমবাৰৰ বাবে উপস্থিত হ'ব নিজ বাসগৃহত লাভলিনাক আদৰিবলৈ সাজু সকলো লাভলিনা বৰগোহাঁই 17 তাৰিখে দিনৰ 2:10 দিল্লীৰ পৰা আহি ডিমাপুৰৰ এয়াৰপৰ্টত আহি পাবহি আমি তাৰ পৰা গোলাঘাট জিলা প্ৰশাসনৰ উপায়ুক্ত থাকিব মই থাকিম আমি তাৰ পৰা আদৰি আনিম অনাৰ পাছত দেওপানী হৈ গোলাঘাট জিলাত প্ৰৱেশ কৰিব আৰু তেওঁ আহি বৰপথাৰ পোৱাৰ পাছত বৰপথাৰত আমি তেওঁক ৰাজহুৱাকৈ সম্বৰ্ধনা জনাম আপোন ঘৰখনলৈ আহিবলগীয়া লাভলিনা বৰগোহাঁইক আদৰিবলৈ ঘৰৰ সমীপতে নিৰ্মাণ কৰা হৈছে
বিশাল মণ্ডপ। ইফালে চৰকাৰীভাৱে আদৰিবলৈ বৰপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত নিৰ্মাণ কৰা হৈছে বৃহৎ মণ্ডপ। এই অনুষ্ঠান সুচাৰুৰূপে পৰিচালনা কৰিবলৈ দিনে নিশাই তদাৰক কৰিছে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে। চৰকাৰীভাৱে জনাবলগীয়া আদৰণি অনুষ্ঠানত উপস্থিত থাকিব বিত্তমন্ত্ৰী অজন্তা নেওগ, কৃষিমন্ত্ৰী অতুল বৰা আৰু ক্ৰীড়া মন্ত্ৰী বিমল বৰা। নিয়াৰিকৈ যাতে এই অনুষ্ঠানটো অনুষ্ঠিত হয়, কোনো ধৰণৰ খেলিমেলি নহয়, তাৰ কাৰণে মই ব্যক্তিগতভাৱে নিজেই এই অনুষ্ঠানটো কিছু তদাৰক কৰি আছোঁ আৰু আজি সেইকাৰণেই লাভলীনাৰ ঘৰলৈ আহিছোঁ। লাভলীনাৰ ঘৰত আহি দেখিছোঁ যে প্ৰায় কামবিলাক হৈ গৈছে। বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানী, কৃষিমন্ত্ৰী অতুল বৰা ডাঙৰীয়া আৰু ক্ৰীড়া মন্ত্ৰী বিমল বৰা ডাঙৰীয়া অহাৰ বিষয়ে আমাক জনাইছে। দিল্লীৰ পৰা বিমানযোগে আহি ডিমাপুৰত অৱতৰণ কৰাৰ পাছত বাইক ৰেলীৰে আদৰি আনিব লাভলীনা বৰগোহাঁইক। যাত্ৰাপথত লাভলীনাই প্ৰথমে আশীৰ্বাদ ল'ব দেওপানী মন্দিৰত। প্ৰায় এবছৰৰ পাছত আহি স্বগৃহত উপস্থিত হ'বলগীয়া লাভলীনাক আপ্যায়ন কৰিবলৈ পৰিয়ালে যোগাৰ কৰিছে নানানবিধ ব্যঞ্জনৰ। বিশেষকৈ হাঁহৰ মাংস, গাহৰিৰ মাংস খাই ভাল পোৱা লাভলীনাৰ বাবে আয়োজন কৰা হৈছে এই খাদ্য সম্ভাৰ। ইয়াৰ উপৰি থাকিব কচুৰ থোৰেৰে ৰন্ধা বিশেষ ব্যঞ্জন। তাইতো তেনেকৈ একো কোৱা নাই, মাকে কৈছিলে। আমি আৰু নিজৰ ইচ্ছামতে গম পাওঁ যিহেতু কি খাই ভাল পায়, সেই হিচাপতে বনাই ৰাখিম আৰু। কি ভাল পায়? এনে মাংস পুৰি খাই বেছি ভাল পায়, কচু যেনেকৈ আমাৰ গাঁৱলীয়া যিবোৰ চব্জি, সেইখিনিয়ে আমি যোগাৰ ৰাখিম। টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰাৰ পাছত দেশজুৰি শুভেচ্ছা আৰু অভিনন্দন জনোৱা হৈছে লাভলীনা বৰগোহাঁইক। মঙলবাৰেও স্বগৃহত এক উৎসৱমুখৰ পৰিৱেশত আদৰণি জনোৱা হ'ব লৌহ কন্যাগৰাকী। সৰুপথাৰৰ পৰা দেৱাশিষ গৌতমৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু এতিয়া সময় হৈছে লাভলীনাৰ গাঁৱৰ পৰা পোনপটীয়া সম্প্ৰচাৰৰ। বৰ্তমান সময়ছোৱাত কেনেধৰণৰ প্ৰস্তুতি চলি আছে, দিনৰ ভাগৰ প্ৰস্তুতিটো আপোনালোকে দেখা পালেই। আমাৰ সাংবাদিক দেৱাশিষ গৌতম লাইভত আছে। দেৱাশিষ গৌতম, কাইলৈ এটা বিশেষ দিন সমগ্ৰ বৰপথাৰবাসীৰ বাবে। নিশ্চয় প্ৰাঞ্জল, কাইলৈ অলিম্পিকত পদক অৰ্জন কৰি ইতিহাস ৰচি কাইলৈ স্বভূমিত আহি উপস্থিত হ'বহি, বাৰমুখীয়া গাঁওখনত আহি উপস্থিত হ'বহি আৰু এক উখল মাখল পৰিৱেশ। মই কেমেৰা পাৰ্চনে দৃশ্য দেখুৱাব অনুৰোধ কৰিছোঁ। ৰাইজে বিহু মাৰি আনন্দ উৎসৱ কৰি আছে, কাৰণ কাইলৈ ছোৱালীজনী আহি ছোৱালীজনী ঘৰত আহি উপস্থিত হ'ব। বোকা পানী ঘচকি যোৱা যিজনী ছোৱালী আজি অলিম্পিকত পদক অৰ্জন কৰি 125 বছৰ ইতিহাস ভংগ কৰি তেওঁ আজি আহিব। আৰু যি পৰিৱেশ কোনটোকে দেখুৱাব অনুৰোধ কৰিছোঁ। হাতত পাণ বঁটালৈ ৰাইজক সেৱা কৰা, প্ৰথমে ঈশ্বৰে সৃষ্টি সৰজিলে, তাৰ পাছত সজিলে নামে বগীতৰা, বগীতৰা ওলাই দেখা দিয়া, হাতত পাণ বঁটালৈ ৰাইজক সেৱা কৰা। হয়, এটা উখল মাখল পৰিৱেশ বিৰাজ কৰিছে। মই যাব বিচাৰিছোঁ ছাৰ, কাইলৈ লাভলীনা আহিব, কেনেকুৱা লাগিছে, কি ক'ব এই মুহূৰ্তত? অভূতপূৰ্ব উৎসাহ ধনচিৰি ৰাইজৰ মাজত, ছাত্ৰ ছাত্ৰী, যুৱ প্ৰজন্ম, আদবাল, বৃদ্ধ বনিতা সকলোৰে অভূতপূৰ্ব উৎসাহ, কাৰণ এক নজিৰবিহীন ঘটনা আমাৰ বাবে। উৎসাহৰ ঢল বৈ গৈছে সমগ্ৰ ধনশিৰিত। আমাৰ কন্যা কাইলৈ ঘূৰি আহিব আৰু নৱপ্ৰজন্মৰ বাবে এক নতুন বতৰা কঢ়িয়াই অনা লাভলীনাক কাইলৈ আমি দুটা বিছত যেতিয়া পাব, আমি আদৰি আনিম, তাইক প্ৰচেছন কৰিম আৰু তাইক আমাৰ বাবে যিখিনি কৰিলে, অসমৰ বাবে যিখিনি কৰিলে, ভাৰতৰ বাবে যিখিনি কৰিলে, তাইক আমি হিয়াৰ পৰা অন্তৰৰ পৰা অভিবাদনেৰে তাইক আমি আৱৰি ল'ম। আৰু আমি এটাই প্ৰাৰ্থনা কৰিম, এই লাভলীনাই আমাক প্ৰতি বছৰেই আমাক এই আনন্দকণ কৰা সুবিধা দিয়ক। কোভিডৰ এই সংকটৰ সময়ত লাভলীনাই আমাৰ বাবে যি আশাৰ বতৰা কঢ়িয়াই আনিলে, যি সাহসৰ বতৰা কঢ়িয়াই আনিলে, এই বতৰাই আমাক নতুনকৈ উজ্জীৱিত কৰিলে ধনশিৰিবাসীক। এখন সৰু গাঁৱৰ পৰা গৈ বিশ্ববাসীৰ আগত ব্ৰঞ্জৰ মেডেলেৰে অসমত এক নজিৰবিহীন ইতিহাস ৰচনা কৰা লাভলীনাই প্ৰত্যেকগৰাকী যুৱ প্ৰজন্মক, প্ৰত্যেকগৰাকী নৱপ্ৰজন্মক এক আশাৰ বতৰা দিছে। এইটোৱে আশাৰ বতৰা দিছে যে দৰিদ্ৰতা কেতিয়াও বাধা হ'ব নোৱাৰে আৰু
তোমাৰ মোৰ যদি প্ৰতিভা থাকে সেই প্ৰতিভা থাকিলে আমি বহুত আগলৈ আগবাঢ়ি যাব পাৰিম হয় প্ৰতিভা থাকিলে আমি আগবাঢ়ি যাব পাৰিম মোৰ লগত আছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বিষয়ববীয়া কাইলৈ লাভদিনা আহিব কেনেকুৱাকৈ আদৰিবলৈ আপোনালোক ৰৈ আছে চাওক 2:20 তেওঁ ডিমাপুৰ পাবহি আৰু 4 বজাত দেওপানী মন্দিৰতে সেৱা লৈ পিনে বৰপথাৰ 4 বজাত উপস্থিত হ'ব আৰু আমি প্ৰশাসনৰ সহযোগত কৃষক মুক্তি সংগ্ৰাম সমিতি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু বিভিন্ন আমাৰ ক্ৰীড়া সংগঠন আছে ধনশিৰি মুখত বিভিন্ন দল সংগঠন আছে আমি সকলোৱে মিলি পিনে কালি লাভলীনাক আদৰণি জনাম আৰু আমি খুব আনন্দিত কালি আমাৰ লাভলীনা আহিব অসম জীয়ৰী অসম কন্যা লাভলীনা আহিব যাক লৈ আজি আমি গৌৰৱ অনুভৱ কৰিছোঁ গতিকে আমি আশা কৰিছোঁ পেৰিছত যি 24ত যি অলিম্পিক অনুষ্ঠিত হ'ব তাত নিশ্চয়কৈ লাভলীনাই আমাক এটা সোণৰ মেডেল দিব হয় লাভদিনা পেৰিছত অলিম্পিক সোণৰ মেডেল দিব মই পুনৰবাৰ দেখুৱাব বিচাৰিছোঁ কেনেকৈ বিহু মাৰি আনন্দ কৰিছে কাৰণ ধনশিৰি উপত্যকা বুলি ক'লে বিহু বিখ্যাত আৰু সকলোৱে এতিয়া বিহু মাৰিছে কাৰণ মাত্ৰ আজি ৰাতিটোৰ কথা কাইলৈ অলিম্পিক লৈ লাভদিনা আহিব হয় বিহু মাৰি আনন্দ উত্তাপ কৰি আছে মই পুনৰবাৰ দেখুৱাব বিচাৰিছোঁ এই দৃশ্য মুঠতে সুন্দৰ পৰিৱেশ আনন্দমুখৰ পৰিৱেশ অসম গৌৰৱ লাভলীনা ঘৰলৈ আহিব তাৰ বাবে এই পৰিৱেশে বিৰাজ কৰিছে আৰু কাইলৈতো আমি বিশেষ পোনপটীয়া সম্প্ৰচাৰৰ ব্যৱস্থা কৰিম আমি দেৱাশিষ আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ কাইলৈৰ বাবে আপুনি সাজু থাকিব কাইলৈ বিশেষ সম্প্ৰচাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলে দেখা পাব আৰু ইয়াৰ লগে লগে সময় হৈছে দ্য প্ৰাইম শ্ব'ৰ পৰা বিদায় লোৱাৰ নমস্কাৰ